যাৰ পাৰ্চনেল ইয়েৰ 1 হ'ব তেওঁলোকৰ কি হ'ব 2026 শুক্ৰই কি কৰিব যদি কাৰোবাৰ পাৰ্চনেল 5ত কিছুমান কাম নহ'লগৈ যে মই যেনেকৈ ক'লোঁ ভাবি আছিলে ফৰেন ট্ৰিপৰ কথা ফৰেন ট্ৰিপ নহ'লগৈ কিন্তু 6 100% দিব অ'কে গম পাইছানে কিবা প্ৰপাৰ্টি এটা ল'ম বুলি ভাবি আছিল 5ত নহ'ল কিন্তু 6 দিব পাৰ্চনেল ইয়েৰৰ কাম আহিব তোমাৰ অহা বছৰ 26ৰ 5 তাৰিখৰ পিছত তাৰমানে 5 ফেব্ৰুৱাৰীৰ পিছত হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আৰু সৰ্বানন্দ সোণোৱাল তেওঁলোকৰ 2026টো কেনেকুৱা হ'ব মোবাইল নাম্বাৰ কেনেকুৱা হ'লে ভাল কি চেঞ্জিং আহে মোবাইল নাম্বাৰত 1 আৰু 5 আৰু 6 তোমাৰ নামতে হওক নামা মোবাইল নম্বৰতে হওক বাকীখিনি কথা একেই মানে 156 ছাকচেছৰে নম্বৰ 3টা নম্বৰ অ'কে নিউমৰলজিৰ পৰা তুমি যদি নেম কাৰেকশ্যন কৰিব পাৰা আৰু নেম কাৰেকশ্যনটো এনেকুৱা এটা বস্তু নেম যদি তোমাৰ বেয়া হৈ থাকে 30 to 40% তোমাৰ ডিগ্ৰোথ হ'ব পাৰে আৰু নেম যদি তোমাৰ যোনটো ভাইব্ৰেশ্যন হয় ডেট অফ তোমাৰ ড্ৰাইভাৰ নম্বৰ কণ্ডাক্টৰ নম্বৰ লগত চিংক হয় তো সেইটোৱে তোমাৰ গ্ৰ'থো আনিব 30 to 40-50%। প্ৰথম কথা হ'ল নিউমৰলজিৰ ৰেমেডিজ খৰচা নাই যাৰ 8 নম্বৰ 4 আৰু 2 নম্বৰৰ ফ্লেট ঘৰ নম্বৰ নাৰাখাই ভাল 4টো কেতিয়া এক্টিভেট হ'ব জানা যেতিয়া তুমি বাহিৰত বৰ্ডত তুমি 4টো লিখা এক্সেক্টলি মই সেই কথাটোৱে সুধিব বিচাৰিছোঁ নেম প্লেটটো নিলিখিলে হ'ল নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে কিহৰ ওপৰত আমি আজি আলোচনা কৰিম আপোনালোকে ইতিমধ্যে গম পাইছে 2025 প্ৰায় যাওঁ সময় আৰু আৰম্ভ হ'বৰ সময় হৈছে 2026 বোলে ভাল হ'ব পিছে কেনেকৈ ভাল হ'ব কিয় ভাল হ'ব এই বিষয়ে বহুত কথা পাতিছে আজি আমি সংখ্যা তত্ত্বৰ ওপৰত কথা পাতিব বিচাৰিছোঁ নিউমাৰলজিৰ ওপৰত কথা পাতিব বিচাৰিছোঁ গতিকে আজি আমি 2026 চনটো সংখ্যাৰে আমি কেনেধৰণে চাব বিচাৰিছোঁ আৰু যদি আমি সংখ্যাৰ হিচাপ কৰোঁ তেতিয়াহ'লে 2026টো আমাৰ বাবে কেনেকুৱা হ'ব আমাৰ দেশৰ বাবে কেনেকুৱা হ'ব ৰাজ্যৰ ৰাজনীতিৰ বাবে কেনেকুৱা হ'ব ৰাজ্যৰ শিল্পী সমাজৰ বাবে কেনেকুৱা হ'ব এই সকলোবিলাক আলোচনা কৰিম আৰু অসমৰ এগৰাকী জ্যেষ্ঠ নিউমাৰলজিষ্ট আজি আমাৰ মাজত আছে আৰু তেখেত হৈছে অঞ্জন জ্যোতি বৈশ্য ডাঙৰীয়া আৰু তেখেতৰ নামটো দুটা জে আছে জ্যোতিত এটা জে আছে গতিকে তেওঁ নিজৰ নামটো কিছু পৰিৱৰ্তন কৰিছে যেন মোৰ অনুমান হয় এই বহুতখিনি প্ৰশ্ন থাকিব গতিকে অঞ্জন জ্যোতি বৈশ্য ডাঙৰীয়াক নমস্কাৰ জনাইছোঁ অঞ্জন দা নমস্কাৰ আছে ভালে ভাল বহুতখিনি হিচাপ নিকাচ আজি কৰিব লাগিব একদম আৰু থেংক ইউ তুমি তোমাৰ পডকাষ্টলৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে ধন্যবাদ তোমাৰ পডকাষ্ট মই চায়ে থাকোঁ বহুত ধন্যবাদ খুব বঢ়িয়া তোমাৰ পডকাষ্ট হয় আৰু ভাবি আছিলোঁ কেতিয়া তুমি মাতা বহুত ধন্যবাদ টু ইউ ধন্যবাদ মই প্ৰথমবাৰৰ কাৰণে আপোনাক পালোঁ যিহেতু মোৰ বহুতখিনি প্ৰশ্ন লৈছোঁ আমি আলোচনা কৰি লৈছোঁ আধা ঘণ্টামান যে আমি কথাখিনি যাতে ভালকৈ উপস্থাপন কৰিব পাৰোঁ 1ৰ পৰা 9লৈকে যদি আপুনি কাৰোবাক কয় আজিকালি নিউমাৰলজিষ্ট ঘৰে ওলাইছেতো চবেই জনা হৈ গৈছে যে ড্ৰাইভাৰ কি হয় কণ্ডাক্টৰ কি হয় কাৰ কি হ'ব এইখিনিতো এটা প্ৰাথমিক এটা আলোচনা সকলোৱে জানে ইয়াৰ ভিতৰত গৈ যিখিনি আলোচনা হ'ব লাগে সেইখিনিৰ ওপৰত আজি কথা পাতিম সকলোৱে কৈ আছে এইবাৰ নেশ্যনেল পডকাষ্ট যেতিয়া মই চাই আছোঁ পাৰ্চনেল ইয়েৰ তো মই ভাবোঁ পাৰ্চনেল ইয়েৰৰ ওপৰত আমি কথা পাতোঁ 2026 প্ৰত্যেকজন ব্যক্তিৰ কাৰণে পাৰ্চনেল ইয়েৰ কেনেকৈ উলিয়াব লাগিব অঞ্জন দা ঠিক আছে প্ৰথমতে কওঁ 2026ৰ যদি আমি টোটেল কৰোঁ কিমান হ'ব 2026ৰ টোটেল কৰিলে 6 হ'ব চাগে নহয় 2026 তাৰমানে 2+2+6 তাৰমানে কিমান হ'ল 10ৰ পৰা কিমান আহিল 1 আমি এতিয়া কোনটো বছৰত আছোঁ নট আছোঁ 2025 নট আছোঁ আৰু আমি আহিব লগা বছৰটো হ'ব 1 হ'ব তো এতিয়া 1টো যে চবৰে কাৰণে একেই হ'ব 2026টো এনেকুৱা নহয় যে চব মানুহৰ কাৰণে একেই ভাল ফল দিব নাইবা বেয়া ফল দিব এনেকুৱা নহয় তাৰ কাৰণে প্ৰত্যেকজন মানুহৰে কাৰণে বেলেগ ফল দিব 2026 কাৰণ তাতে যে তুমি এটা ৱৰ্ড এটা ক'লা পাৰ্চনেল ইয়েৰ সেই পাৰ্চনেল ইয়েৰৰ খেলটো প্ৰত্যেকজন মানুহৰে পাৰ্চনেল ইয়েৰ বেলেগ হয় বুজিছা তোমাৰ পাৰ্চনেল ইয়েৰ বেলেগ হয় মোৰ পাৰ্চনেল ইয়েৰ বেলেগ হ'ব আৰু পাৰ্চনেল ইয়েৰটো কেনেকুৱা কেলকুলেশ্যন কৰিব লাগে সেইটো আমি শিকিম মই এতিয়া দেখাই দিম তাৰ আগতে দুটা প্ৰশ্ন আছে আপুনি নিউমাৰলজিষ্ট ৰাইট ঠিকে কৈছোঁ সংখ্যাৰ ওপৰত আপুনি গণনা কৰে তো মই যদি সুধোঁ আপোনাৰ মতে সংখ্যা কি হয় সংখ্যা কি বুলি ভাবে আপোনাৰ দৃষ্টিত সংখ্যা মানে মোৰ দৃষ্টিত সংখ্যা মানে ভাষা লেংগুৱেজ এই লেংগুৱেজে বহুত কিবা কয় এই লেংগুৱেজটো যদি তুমি ভালকৈ জানা তুমি বহুত কথাই জানিব পাৰিবা শ্বৰ্ট মানে ফৰ্মত ক'ব হ'লে ইটছ এ লেংগুৱেজ
আৰু মই যদি কওঁ সংখ্যাইতো এটা সময়, কাৰণ আমি এটা সময়ত জন্ম হৈছোঁ, আমাৰ এটা সময়ত মৃত্যু হ'ব, পৃথিৱীখন এটা সময়ত জন্ম হৈছিলে, হয়নে? প্ৰত্যেকটো বস্তু এটা সময়ত হৈ আছে ন, একদম টাইম সময় যদি তুমি চোৱা না, যদি চোৱা সময়টো জন্মৰ এটা ডেট আছিলে নে সময় আমাৰ ডেট এটা আছিলে জন্ম হৈ ডাঙৰ হ'ল, মানে বাচ্ছাটো যেতিয়া ডাঙৰ হয় তাৰপিছত স্কুলত যোৱাৰ এটা ডেট আহিব, এডমিশ্যন ডেট, হয়নে? মাৰ্কশ্বিট যেতিয়া পৰীক্ষা দিব মাৰ্কশ্বিটৰ নাম্বাৰ আহিব চবতে নাম্বাৰ, মেট্ৰিক পাছ কৰিলে মাৰ্কশ্বিট আহিব, নাম্বাৰ, ডেট অফ বাৰ্থটো আহিলে, হয়নে? নাম্বাৰ আহিলে, তাৰপিছত যেতিয়া চাকৰি কৰিব চেলাৰী আহিলে, চেলাৰী নাম্বাৰ, চেলাৰীটো কোন তাৰিখত আহিব, 1 তাৰিখে পালা নে 5 তাৰিখে পালা, নাম্বাৰত আহিব। মানুহজনৰ যেতিয়া মৃত্যু হয় শ্মশানতো নাম্বাৰ চবতে ক'ত নাই, চবতে আছে। মই আৰু কওঁ নাম্বাৰ ক'ত আছে, বহুত আছে, চবতে নম্বৰটো বহুত আছে, বেংক একাউণ্ট নাম্বাৰ, ATM নাম্বাৰ, আধাৰ নাম্বাৰ, নাই নম্বৰ, চব নাম্বাৰ। চ' নাম্বাৰক কোনোবাই যদি গুৰুত্ব নিদিয়ে, নালাগে দিব, বাট নাম্বাৰেই কিন্তু আমাক চলাই ৰাখিছে, হয়নে? মই এটা কথা কওঁ, কোনোবা যদি নিউমৰলজি বিশ্বাস কৰিব নালাগে, কিন্তু জানিলেতো একো দিগদাৰ নাই, জানক। বহুতে কয় মই বিশ্বাস নকৰোঁ, মোক বিশ্বাস কৰিব দিয়া নাই। নিউমৰলজিটো যদি জনা যায়, যদি ভাষাটো যদি জনা যায়, যদি লেংগুৱেজটো যদি জনা যায়, তাতে বেয়ানো কি আছে? বিশ্বাস কৰিবতো নালাগে, বিশ্বাস কৰিবতো আমাৰ কোনো জোৰ জবস্তি নাই যে বিশ্বাস কৰিব লাগিব নিউমৰলজি, হয়নে? নিশ্চয়, সেইটোৱে কথা। চ' বিশ্বাস কৰক নকৰক পিছৰ কথা, বাট নাম্বাৰক লৈ পেলাই আমি যিখিনি গণনা কৰিব বিচাৰিছোঁ সেইখিনি আমি চাব বিচাৰিছোঁ। শূন্যটো নম্বৰ হয়নে? কিয় নহ'ব? চবটো শূন্য কিয় নম্বৰ নহ'ব? শূন্য নম্বৰ হয়, কিন্তু আমাৰ নিউমৰলজিত শূন্যটো ধৰা নাযায়। আল্টিমেটলি শূন্যটো নম্বৰ, তোমাৰ 1 লাখ টকা যদি মই দিব লাগে শূন্যটোতো লাগিবই লগত, হয়নে? শূন্য চব বাদ দিলে একে থাকিব দেখোন, ঠিকে, হয়নে? শূন্যটো যদিও নম্বৰ, কিন্তু আমি নম্বৰিং ধৰিব গ'লে 1 to 9 ধৰা যায়। শূন্যৰ জন্ম ভাৰততে হৈছিল, যিহেতু শূন্যৰ জন্মটো ভাৰততে হৈছিল। এনিৱে, তেতিয়াহ'লে আমি গৈ থাকোঁ, কথা পাতি আগবাঢ়োঁ। তেতিয়াহ'লে প্ৰথম আপুনি মোক শিকাই দিয়ক যে পাৰ্চনেল ইয়েৰ আমি কেনেকৈ উলিয়াম। পাৰ্চনেল ইয়েৰ 2026 পাৰ্চনেল ইয়েৰ কেনেকৈ উলিয়াব লাগিব? প্ৰথমতে পাৰ্চনেল ইয়েৰ উলিওৱাৰ আগতে তুমি জানিব লাগিব ড্ৰাইভাৰ নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰ। অ'কে, বহুতে কয় মানে মূলাংক আৰু ভাগ্য, আৰু মই কওঁ ড্ৰাইভাৰ নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰ। ড্ৰাইভাৰ নম্বৰটো হৈ গ'ল তোমাৰ ডেটটো, যোনটো ডেটত জন্ম লৈছা। তোমাৰ যদি মই এক্সাম্পল হিচাপে ল'ব পাৰিম নে? তোমাৰ ডেট অফ বাৰ্থ, তোমাৰ ডেটটো কিমান আছিলে, জন্মৰ তাৰিখটো? মই কৈ দিম, বাট মোৰ কথা বেয়াকৈ নক'ব, ভালখিনিয়ে ক'ব। 21। বেয়া হ'লে বেয়াখিনি ক'ম, ভাল হ'লে ভাল। আমাৰতো মই বেয়াটো নাভাবোঁ, ভালে ক'ব লাগিব। 21ৰ পৰা 2 আৰু 1 যোগ কৰিলে কিমান? 3, হয়নে? ড্ৰাইভাৰ নম্বৰ তোমাৰ 3 হৈ গ'ল। আৰু কণ্ডাক্টৰ নম্বৰ ওলাব লাগিলে তোমাৰ গোটেই মানে তোমাৰ ডেট, মান্থ আৰু ইয়াৰ টোটেল কৰিব লাগিব, যোগ কৰা। তুমি এতিয়া মোৰ মনতে আছে 4, তাৰমানে তোমাৰ ড্ৰাইভাৰ নম্বৰ 3 আৰু কণ্ডাক্টৰ নম্বৰ 4। এতিয়া আমি পাৰ্চনেল যেতিয়া মানে হেৰি ওলাব যাম, পাৰ্চনেল ইয়াৰ যোনটো ওলাম, তেতিয়া আমি কণ্ডাক্টৰ নম্বৰ নলওঁ, খালি ড্ৰাইভাৰ নম্বৰ ওপৰতে হ'ব। ঠিক আছে। আৰু কেলকুলেশ্যনটো কেনেকৈ হ'ব? তোমাৰ যোনটো ড্ৰাইভাৰ নম্বৰ 3 আৰু মান্থটো কিমান আছিলে? 11। 3 তাৰমানে ডেটটো আৰু মান্থটো তুমি এড কৰা, 3 + 11 হ'লে কিমান হৈ গ'ল? 14। 14ৰ লগত যদি অহা বছৰটো চাওঁ 2026, তাৰমানে তোমাৰ 2026ত তোমাৰ পাৰ্চনেল ইয়াৰ কিমান হ'ব, হয়নে? 2026টো তুমি 14ৰ লগত এড কৰি দিয়া, 2026 মানে 1, 14ৰ লগত 1 যোগ কৰিলে কিমান হ'ল? 15। তাৰমানে তোমাৰ অহা বছৰ পাৰ্চনেল ইয়াৰ হ'ল 6। 15 মানে 1 + 5, 6। মানে আমি যিটো ডেট অফ বাৰ্থ ইয়েৰ, সেই ইয়েৰটো বাদ দি দিব লাগিব, আৰু 2026টো আমি প্লাছ কৰি দিব লাগিব, ইনপুট কৰি দিব লাগিব। মই মাজত আপোনালোকে দেখাই আছোঁ বাৰু বস্তুটো কেনেকৈ আপোনালোকে প্লাছ কৰিব, সেই বস্তুটো আপোনালোকে মাজে মাজে চাই থাকিব পাৰিব। তেনেকৈ আপোনালোকে পাৰ্চনেল ইয়েৰ উলিয়াব পাৰিব। আৰু বহুতে কয় যে 2026টো মানে ভাল হ'ব, নম্বৰ 1ৰ বছৰ, কিন্তু ভাল হ'বতো ঠিক, কাৰ কাৰণে ভাল হ'ব, কাৰ কাৰণে বেয়া হ'ব, সেইটোৰ কাৰণে পাৰ্চনেল ইয়াৰ দৰকাৰ। গম পাইছোঁ। তেতিয়াহ'লে আমি এফালৰ পৰা যাব পাৰোঁ, যাৰ পাৰ্চনেল ইয়েৰ, যাৰ নম্বৰ 1 মানে ড্ৰাইভাৰ 1। মই এনেকৈ কৰোঁ, কেনেকৈ কৰিব? মই পাৰ্চনেল ইয়াৰ মতে যাম। 1 নম্বৰ এতিয়াতো গম পালেই, যেনেকৈ ড্ৰাইভাৰ নম্বৰ, হয়নে? যেনেকৈ ড্ৰাইভাৰ নম্বৰটো আৰু মান্থটো আৰু ইয়াৰটো 2026 এড কৰিলে পাৰ্চনেল ইয়াৰটো কেনেকৈ এড কৰে মই শিকাই দিলে। এতিয়া পাৰ্চনেল 1ৰ পৰা 9লৈ, তাৰমানে যাৰ এই কেলকুলেশ্যনটো কৰাৰ পিছত যাৰ পাৰ্চনেল ইয়াৰ 2026ত 1 হ'ব, কি হ'ব? 2026ত 2 হ'ব, কি হ'ব? চিৰিয়েলি 1 to 9 মই গুচি যাম। তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। পাৰ্চনেল ইয়েৰটো কেনেকৈ উলিয়াই আপোনালোকে গম পালে। যাৰ পাৰ্চনেল ইয়েৰ 1 হ'ব তেওঁলোকৰ কি হ'ব 2026?
মানে যাৰ পাৰ্চনেল ইয়াৰ 1 হ'ব 1টো এতিয়া চবেই জানে 1 কাৰ নম্বৰ ৰজাৰ নম্বৰ হয়নে সূৰ্যৰ নম্বৰ সূৰ্যৰ নম্বৰত 1ৰ নম্বৰ যোনটো হ'ব ছাকচেছ আহিব নতুন আশা নতুন অপৰচুনিটি যোনে নতুনকৈ চাকৰি বিচাৰি আছে ধৰা নাইবা চাকৰিৰ পৰা বিজনেছলৈ চুইচ কৰিব বিচাৰিছে এই বছৰতে হ'ব বহুত দিনৰ পৰা ভাবি আছিলে ঘৰ এটা বনাম নাইবা ল'ম নাইবা ফ্লেট এটাকে ল'ম এই বছৰে দিব গম পাইছানে ফৰেন ট্ৰিপৰ কথা ভাবি আছিলে বহুতে যে যোৱা বছৰ যোৱা নহ'ল এই বছৰ দিব যাৰ পাৰ্চনেল ইয়াৰ 1 মানে 1এ তোমাৰ যোনখিনি তোমাৰ লাগে 1এ দিয়াৰ মানে সহায় কৰিব এইবাৰ এতিয়া যাৰ পাৰ্চনেল নম্বৰ 2 যাৰ পাৰ্চনেল নম্বৰ 2 হৈ গ'ল কাৰ নম্বৰ চন্দ্ৰৰ নম্বৰ মানে কি এইটো ইয়াৰত তোমাৰ ইমান হাবাথুৰি খাব মানা কৰিছে এইটো এটা ইয়াৰ যোনটো শ্ল' ইয়াৰ পাৰ্চনেল ইয়াৰ যাৰ 2 হ'ব এইটো শ্ল' ইয়াৰ হ'ব হাবাথুৰি খাই লাভ নাই দৌৰাদৌৰি কৰি লাভ নাই দৌৰাদৌৰি কৰিলে এক্সিডেণ্ট হ'ব পাৰে গম পাইছানে এই ইয়াৰে অলপ ইম'চন বঢ়াব মানুহৰ বুজিছা নাই আৰু টেনশ্যন বঢ়োৱা ইয়াৰ এইটো আননেচেচাৰী টেনশ্যন লৈ লাভ নাই আননেচেচাৰী হেডেক লৈ লাভ নাই সুস্থ মগজুৰে ভালকৈ ধীৰ সুস্থিৰে কাম কৰা দৰকাৰ এই বছৰটোত যাৰ পাৰ্চনেল ইয়াৰ 2 হয় চন্দ্ৰৰ দৰে কাৰণ চন্দ্ৰটো 15 দিন বাঢ়ে 15 দিন কমে হয় জানো এই বছৰ মুড চুইং হয় না এই ইয়াৰটো সেনেকৈ মুড চুইং কৰিব মানুহৰ আননেচেচাৰী হেডেক হ'লে মানে বিপদ চপাই লোৱা নিচিনা হয় এই বছৰটো আৰু ৰেমেডি হিচাপে কৰিব পাৰে যাৰ পাৰ্চনেল ইয়াৰ 2 হয় না ৰূপৰ গিলাচত যদি পানী খাব পাৰে খুব ভাল হ'ব যাৰ পাৰ্চনেল ইয়াৰ 3 হৈ গ'ল তোমাৰ গুৰু বৃহস্পতিৰ নম্বৰ তো পাৰ্চনেল ইয়াৰ 3 তোমাৰ যদি ভাবা যে পাৰ্চনেল ইয়াৰ 3 আহিছে আৰু মোৰ একদম পইচা টকাৰে নদন বদন হ'ব সেইটো নহয় পাৰ্চনেল ইয়াৰ যাৰ 3 আহিব পাৰ্চনেল ইয়াৰ 3 জুপিটাৰে কি দিব জ্ঞান যদি তোমাক দৰকাৰ হয় ফৰ্মেল নাইবা ইনফৰ্মেল তুমি যদি জ্ঞান এটা আহৰণ কৰিব বিচাৰা শিকিব বিচাৰা পাৰ্চনেল ইয়াৰ 3 দিব বহুত দিনৰ পৰা তুমি ভাবি আছিলা যে মই সিদ্ধি সাহেবৰ মন্দিৰত যাম মুম্বাইত কিন্তু যাব পৰা নাই এইটো ভাবি আছিলা 4-5 বছৰৰ পৰা যে বাবাৰ তাত যাবলৈ বাবাৰ তাত এই 3 যদি আহে যোৱাৰ চান্স 90 to 100% তীৰ্থভৱনতো যাব পাৰে তীৰ্থভৱন হৈ গ'ল স্পিৰিচুৱেলিটিৰ কিবা তুমি শিকিব যোৱা বুজিব যোৱা এই 3 তোমাক ছাপোৰ্ট কৰিব মন্দিৰ দৰ্শনৰ পৰা আদি কৰি যিকোনো তোমাৰ গম পাইছানে যিকোনো মানে কি কৈছোঁ স্পিৰিচুৱেলিটিৰ ক্ষেত্ৰত যিখিনি তুমি জানিবৰ নাইবা শিকিবৰ নাইবা দৰ্শন গোটেইখিনি এই বছৰতে দিব যাৰ পাৰ্চনেল ইয়াৰ 3 হয় যাৰ পাৰ্চনেল ইয়াৰ 4 হয় যাৰ পাৰ্চনেল ইয়াৰ 4 মানে কি 4 কাৰ নম্বৰ ৰাহু মানে কি হেড মূৰটো আছে আৰু তলৰ বডিটো নাই হয়নে আৰু ৰাহুত কি হয় ৰাহুত বেচিকেলি কি হয় তোমাৰ আনএক্সপেক্টেড গেইনো হ'ব পাৰে আনএক্সপেক্টেড লছটো হ'ব পাৰে ৰাহুটো এনেকুৱা এটা বছৰ গম পাইছা কিন্তু ৰাহুৰ ক্ষেত্ৰত মই এটা কৈ দিওঁ যাৰ ৰাহুৱে কিছুমান নম্বৰক বেয়া ফলো দিব আৰু কিছুমানক ভাল ফলো দিব তেতিয়া মই যদি কওঁ যদি কাৰোবাৰ যদি ডেট অফ বাৰ্থ 2 ডেট তাৰমানে 2 নাইবা 9 হয় আৰু তেওঁৰ পাৰ্চনেল ইয়াৰ 4 পৰিছে তাৰমানে তেওঁৰ এইটো এণ্টি ইয়াৰ হ'ব 70 বছৰ হ'ব এইটো গম পাইছা তাৰমানে 2 জন্ম লোৱা মানুহজন নাইবা 9ত জন্ম লোৱা মানুহজনৰ কাৰণে 4 নম্বৰ পাৰ্চনেল ইয়াৰত অলপ সাৱধানে থকা দৰকাৰ যিহেতু গম পালে মোৰ তাৰমানে পাৰ্চনেল ইয়াৰ 4 আহি আছে আৰু মই 2 তাৰিখে জন্ম নাইবা 9 তাৰিখে জন্ম তাৰমানে সেই বছৰটোত অলপ সাৱধানে থকা দৰকাৰ ৰেমেডিজ কি হ'ব পাৰে ৰেমেডিজ তোমাৰ 4ৰ ৰেমেডিজ খুব বঢ়িয়া ৰেমেডিজ ষ্ট্ৰে ডগছ যে আছে খোৱাব লাগে যি ভাল পায় ৰুটি হওক গাখীৰ হওক খোৱালে হ'ল সেৱা কৰিলে হ'ল আজিকালি সেৱা সংস্থাও আছে ষ্ট্ৰে ডগৰ তাতে ডনেশ্যন দিলে হ'ল মুঠতে ষ্ট্ৰে ডগৰ মানে তোমাৰ ছাৰ্ভিচটো লাগে আৰু নিজৰ ফালৰ পৰা খোৱাৰ পৰা আদি কৰি যি কৰা যায় কৰিব পাৰে মানে কৰা দৰকাৰ আৰু লগতে এটা কাম কৰিব পাৰে তোমাৰ যোনটো 4টো বেচিকেলি উডেন যদি আইটেম পিন্ধা কিছুমান যেনেকৈ উড ব্ৰেচলেটে হৈ গ'ল বা তোমাৰ তুলসী মালা তেনেকুৱা এই বছৰটোৰ কাৰণে ধাৰণ কৰিব পাৰে সেইটো এটা ভাল ৰেমেডি 5 যাৰ পাৰ্চনেল ইয়াৰ 5 হয় যাৰ পাৰ্চনেল ইয়াৰ 5 ভাল ফলে দিয়ে ছাকচেছ দিব তোমাক আৰু তোমাৰ যোনখিনি 5টো কাৰ হয় 5টো বুধৰ মাৰ্কাৰী ওকে হা তুমি মানে যোনখিনি ভাবি আছিলা যেনেকৈ 1ত আগৰ পৰা ভাবি থকা কামবিলাক 1এ দিলে নহয় 5এও সেই একেই কামবিলাকে দিব ধৰা হা তোমাৰ পেণ্ডিং মানে কেনেকুৱা তোমাৰ খুব ইচ্ছা আছে
যে এটা ফৰেন ট্ৰিপ কৰিম হয়নে 5 নম্বৰে দিব অ'কে তুমি ভাবি আছিলা ঘৰ বনাব পাৰিবা মুঠতে 5ত তোমাৰ যি উইচ আছে গোটেইখিনি 5 যাৰ 5 নম্বৰ পাৰ্চনেল ইয়াৰ আহে সেইখিনি 5ৰ কোনো বেয়া নাই 5ৰ কোনো 70 নম্বৰ নাই কোনো এনিমি নম্বৰ নাই 5ৰ ইয়াৰ পিছত আহিল 6 যাৰ পাৰ্চনেল ইয়াৰ 6 অ'কে পাৰ্চনেল ইয়াৰ 6 মানে কাৰ নম্বৰ 6টো হৈ গ'ল শুক্ৰ ভিনাছৰ নম্বৰ হয়নে শুক্ৰই কি কৰিব যদি কাৰোবাৰ পাৰ্চনেল ইয়াৰ 5ত কিছুমান কাম নহ'লগৈ যে মই যেনে ক'লো ভাবি আছিলে ফৰেন ট্ৰিপৰ কথা ফৰেন ট্ৰিপ নহ'লগৈ কিন্তু 6 100% দিব অ'কে গম পাইছানে কিবা প্ৰপাৰ্টি এটা ল'ম বুলি ভাবি আছিল 5ত নহ'ল কিন্তু 6 দিব অ'কে লাক্সাৰী মুঠতে লাক্সাৰী হওক তোমাৰ ফৰেন ট্ৰিপ হওক নাইবা কাৰোবাৰ ফৰেন ছেটেলমেণ্ট কৰিব লাগে বহুত বছৰৰ পৰা হোৱা নাই 6 নম্বৰ 6 যাৰ পাৰ্চনেল ইয়াৰ হ'ব আৰামত হ'ব ভিছা হোৱা নাই হৈ যাব অ'কে কাৰোবাৰ বিয়া হোৱা নাই হ'ব কাৰোবাৰ ধৰা ল'ৰা ছোৱালী হোৱা নাছিল 6 দিব গম পাইছানে নিশ্চয় গোটেইখিনি হ'ব অ'কে আৰু 6ৰ মানে বেয়া নাই 6ৰ বেয়া 3 শত্ৰু আছে 3 অ'কে 6ৰ শত্ৰু 3 হয় আৰু 3 নম্বৰ যোনে জন্মগ্ৰহণ কৰে যাৰ বাৰ্থডে 3 হয় তেওঁলোকে এই বছৰটোত অলপমান সাৱধান থকা ভাল অ'কে সাৱধান মানে গম পাইছা ন তুমি পাইছা তুমি ধৰা ক'ৰবাত ফুৰিব গৈছা আননেচেচাৰী ধৰা তুমি ভাবিছা যে মই অলপ ব'টতে উঠো নাইবা জাহাজত উঠো নাইবা পানীত অলপ সাঁতোৰো যেতিয়া তুমি গম পালা এই বছৰটো তোমাৰ কাৰণে অলপ ঠিক নহয় সেইবিলাকৰ পৰা আঁতৰি থকা ভাল ধৰা হাইৱেত গৈ আছা তুমি গম পাইছা এই বছৰটো মোৰ 3 নম্বৰৰ মানুহ এই বছৰটো মোৰ 6 নম্বৰ পৰিছে 70 বছৰ পৰিছে এনিমি ইয়েৰ হয় এইটোত মই বেছি জোৰে নচলাওঁ অ'কে গম পাইছোঁ লাহে লাহে যাওঁ নিজে অকণমান সাৱধান হ'ব তুমি লাগিব যেতিয়া আগৰ বছৰটো মানে গম পালা অলপতো তুমি সাৱধান হ'ব পাৰিবা নহয় সেইখিনি বহুত দৰকাৰটো কিন্তু তুমি যদি গমেই নাপালা তেতিয়াতো একো নাই আৰু গম পোৱাৰ পিছত অলপ সাৱধান হ'ব পাৰি বুজিছোঁ ইয়াৰ পিছত আহিল 7 যাৰ পাৰ্চনেল ইয়াৰ 7 পাৰ্চনেল ইয়াৰ 7ৰ কোনো শত্ৰু নাই যেনেকৈ 5ৰ শত্ৰু নাই 7ৰো কোনো শত্ৰু নাই 7 হৈ গ'ল কেতুৰ নম্বৰ তাৰমানে তোমাৰ এই গলৰ তলৰ পৰা যোনটো বডিটো হয় কেতুৰ আৰু কেতুত হৈ গ'ল কি জানা কেতুৰ বছৰ যেতিয়া পৰে তেতিয়া তোমাৰ এই বছৰটোত অলপ নিজ ঠগিব মানে ঠগ খাব পৰা তাৰমানে কোনোবাই তোমাক ঠগাবও পাৰে তাৰমানে গম পাইছা এইটো বছৰত অলপ সাৱধানে থকা ভাল ছাপ'জ তুমি কাৰোবাক চেক এখন লিখিছা একো নপঢ়াকৈ একো নোচোৱাকৈ চেকখন ফটককৈ তুমি লিখি নিদিবা কিবা এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কিবা এটা তুমি কৰিব গৈছা টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি বোলে সৰু সৰু আখৰেদি লিখা যায় তেতিয়া তুমি মেগনিফাইং গ্লাছ হৈ হ'লেও তুমি চাবা তাৰমানে তুমি ঠগ খোৱাৰ চান্সটো থাকে 7ত গম পাইছা সেইটো এটা থাকে 7 আৰু বাকী 7এ তোমাৰ মই যেনেকৈ 3ত কৈছিলোঁ 3 যোনটো জুপিটাৰ যোনটো মই কৈছিলোঁ যে মন্দিৰ দৰ্শন তুমি ধৰা স্পিৰিচুৱেলিটিৰ যিখিনি কাম সেইখিনি তোমাৰ 3 যেনেকৈ দিয়ে একেই তোমাৰ 7এও দিয়ে ৰেমেডিজ কিবা ৰেমেডিজ 7ৰ কাৰণে তেনেকুৱা ৰেমেডিজ কোনো দৰকাৰ নাই এই যদি ৰেমেডিজ বুলি ক'ব খোজা যেনেকৈ তুমি এই ধৰক যেনেকৈ ষ্ট্ৰে ডগছ তেওঁলোকক খুৱাব পাৰে অ'কে ইয়াৰ পিছত আহিলোঁ 8 যাৰ পাৰ্চনেল ইয়াৰ 8টো হৈ গ'ল তোমাৰ শনিৰ নম্বৰ ছেটাৰ্ণৰ নম্বৰ আৰু শনিত কি কৰে তোমাৰ এই বছৰটোত কি কৰিব জানা শনিক জাজমেণ্ট মানে কি জাজ বুলি কোৱা যায় শনিক দেই জাজ বুলি কোৱা যায় জাজে কি কৰিব লাষ্ট তুমি 10 বছৰ লাষ্ট ডিকেটত কি ভাল কাম কৰিলা নাইবা কি বেয়া কাম কৰিলা এই 8 নম্বৰৰ পাৰ্চনেল ইয়াৰ যাৰ হ'ব সেই ফলটো পাব না হিচাপ ল'ব জাজে কি কৰিব হিচাপটো ল'ব ন আৰু জাজৰ কোনো বেলেগ নাই আৰু যোনটো পাব ভাল হ'লে ভাল ফল বেয়া হ'লে বেয়া ফল লাষ্ট তোমাৰ 10 বছৰৰ যিখিনি হিচাপ এই বছৰত পোৱা যাব এই বছৰটোত তোমাৰ মানুহে বেছি মানে ৱৰ্কহলিক হৈ যায় কিন্তু নোহোৱাই ভাল অলপ শ্ল' হ'লে ভাল নহ'লে কি হয় তোমাৰ হেল্থৰ ইছ্যু আহিব পাৰে বুজিছানে যেনেকৈ এক্সিডেণ্টৰ এটা হেৰি থাকে 7 নম্বৰত ৰাহু যেনে চোৱা ৰাহু হ'ল 4 নম্বৰত মাল্টিপ্লাই বাই 2 কৰিলে 8 হয় দেখিছানে ৰাহুত যিখিনি বেয়া বস্তু আহে নহয় আহিব পৰা বস্তু যেনেকৈ ধৰা 8ত কোৰ্ট কেছ আহি যাব পাৰে আননেচেচাৰী তুমি সেইখিনি যেতিয়া তোমাৰ 8 পৰিব ধৰা পাৰ্চনেল ইয়াৰ তেতিয়া কিছুমান ক্ষেত্ৰত অলপ নিজে নম্ৰ হোৱা ভাল নম্ৰ মানে কেনেকুৱা ধৰা ছাপ'জ জাষ্ট এক্সাম্পল এটা দিলোঁ তুমি ধৰা তোমাৰ ফ্লেটৰ পৰা নাইবা ঘৰৰ পৰা ওলাইছা গেটৰ ওচৰতে ধৰা কোনোবাই বাইক এখন নাইবা এক্টিভা এখন বা গাড়ী এখন পাৰ্ক কৰি থ'লে তুমি ড্ৰাইভাৰৰ বিচাৰি আছা একদম তুমি একদম খঙত আৰু সেইখিনি যদি তুমি কণ্ট্ৰল কৰা আৰু কণ্ট্ৰল নকৰিলে কি হ'ব আননেচেচাৰী তোমাৰ কাজিয়া হ'ব কাজিয়া হৈ যদি মাৰিও দিলা 100 নাইবা এটা ঘুচাই মাৰি দিলা পৰি থাকিল
কিবা কাৰণ কেছ আহি গ'ল কিন্তু যোনটো তুমি যদি অলপ ঠাণ্ডা হৈ গ'লা সেইখিনি হ'বলৈ নাপায় আৰু ধৈৰ্য ধৰিব লাগে ৰেমেডিজ কিবা ক'ব আঁঠৰ ৰেমেডিজ কি আৰু তোমাৰ শনিৰ ৰেমেডিজ ক'ব গ'লে চবতকৈ বঢ়িয়া ৰেমেডি এটা আছে যোনবিলাক অলপ তলৰ খাপৰ মানুহ যেনেকৈ হৈ গ'ল তোমাৰ লেবাৰ ক্লাছ হা যেনেকৈ তোমাৰ চুইপাৰ হৈ গ'ল সেইবিলাক মানুহক তাৰমানে কি ৰেমেডি মানে কি সেইবিলাক মানুহক কেতিয়াও বেয়াকৈ ক'ব নাপায় চাপ'জ কোনোবা এটা তোমাৰ ঘৰতে এ চি এটা ঠিক কৰিব আহিলে এ চি ঠিক কৰা ল'ৰাটো ঐ এইটো লগা এইটো কিয় এনেকুৱা হ'ল সেনেকৈ অকল শনি বুলি নহয় এনে কৰিবই নাপায় কাৰণ কিয় শনিয়ে কি বিচাৰে তলৰ মানুহবিলাকৰ লগত ভাল ব্যৱহাৰ কৰাটো বিচাৰে আৰু যোনে বেয়া ব্যৱহাৰ কৰে ৰিয়েকশ্যনটো বৰ বেয়াকৈ দিয়ে সেইকাৰণে ৰেমেডি বুলি ক'ব গ'লে তুমি কি কৰিব পাৰা চুইপাৰ যে থাকে তেওঁলোকক কইনছ অকল কইনছ নহয় ধৰা তুমি টকা দিলা টকাৰ লগত কেইটামান কইনছো দি দিলা সেইটো এটা ডাঙৰ ৰেমেডি হয় শনি মন্দিৰত যাব পাৰে আৰু এটা কৰিব পাৰে ক্ৰিষ্টেল ল'ব পাৰে এটা ক্ৰিষ্টেল পিন্ধিব পাৰে সেই বছৰটোৰ কাৰণে আৰু ক্ৰিষ্টেলটো সদায় পিন্ধি থাকিলেও কোনো মানে তোমাৰ হেৰি নাই ক্ৰিষ্টেলটো পিন্ধিবই লাগে চবে এইটো আছিলে 8 ইয়াৰ পিছত লাষ্ট 9 যাৰ পাৰ্চনেল ইয়েৰ 9 মানে তোমাৰ এই জাজ যোন ক'লো মই 8 এই 9টো আৰু ষ্ট্ৰং 9ত গম পাইছা 9টো হ'ল তোমাৰ হনুমানৰ নম্বৰ হয়নে মংগলৰ নম্বৰ লাষ্টৰ 9 বছৰত যিমানখিনি কৰ্ম কৰিলা গোটেই অডিট ল'ব এই 9 বছৰ 9টো যাৰ পাৰ্চনেল 9 আহিব নহয় গোটেই অডিট কৰিব তাৰমানে যে কি কাম ভাল কৰিলি কি কাম বেয়া কৰিলি গোটেই অডিট কৰি তাতে ফলটো দিব সেইকাৰণে 9তো কিবা এটা যদি তুমি ভাল কাম কৰিব বিচাৰিছা ধৰা ঘৰ বনাব নাই বা কিবা যদি যিকোনো তোমাৰ এটা কাম কৰিব বিচাৰিছা 9ত অলপ ৱেইট কৰি দিয়া ভাল 1ৰ কাৰণে নেক্সটটো 9ৰ পিছতো 1 আহিব হা 9ত দৌৰি বেছি কৰাৰ দৰকাৰ নাই লাহে কৰা 9ত গম পাইছানে আৰু ভাল কাম কৰিলে লাষ্ট 9 বছৰ যদি ভাল কাম কৰিছা ভাল ফলেই পাবা শনিয়ে ল'ব হিচাপ আৰু মংগলে ল'ব শনিয়ে হিচাপ ল'ব ফলো দিব কিন্তু 9এ হেভি ষ্ট্ৰং অকল অডিট কৰিব পুৰা অডিট কৰিব একদম ৰিএভলিউশ্যন আৰু অডিটিং পিৰিয়ড বুলি কয় এইটো 9ৰ পিৰিয়ডটো ঠিক আছে এইখিনি আছিল 1ৰ পৰা 9লৈকে যাৰ পাৰ্চনেল ইয়েৰ 1ৰ পৰা 9লৈকে যাৰ যাৰ হয় ইয়াৰ ওপৰত খুব ধুনীয়াকৈ অঞ্জনজ্যোতি বৈশ্য ডাঙৰীয়াই ক'লে এতিয়া কথা হ'ল আকৌ এবাৰ আমি ৰিপিট কৰিব বিচাৰিছোঁ পাৰ্চনেল নাম্বাৰ ইয়েৰটো উলিয়াব কেনেকৈ মই কৈ দিব পাৰোঁ যেহেতু শিকিছোঁ মানে আপোনাৰ যিটো জন্মৰ বছৰ আছিল সেই বছৰটো আপুনি এৰাই দিয়ক আৰু তাত আপুনি প্লাছ কৰক তাৰমানে ডেটটো মান্থটো আৰু 2026 গোটেইকেইটা এড কৰি যোনটো ছিংগল মানে কি নিউমেৰলজিত ছিংগল ডিজিটৰ কাম আহিব ছিংগল ডিজিটলৈ আনিব লাগিব সেইটো হৈ গ'ল পাৰ্চনেল ইয়েৰ আৰু তাৰ মাজত ডাঙৰ এটা কথা এটা আছে সেইটো জনাৰ দৰকাৰ আমাৰ যোনটো হিচাপ হয় নিউমেৰলজিত যোনটো হিচাপ হয় আমি চাইনিজ কেলেণ্ডাৰ মতে চলোঁ যেনেকৈ আমাৰ তোমাৰ পাৰ্চনেল ইয়েৰ যেতিয়া ওলাব মানুহ এজনৰ পাৰ্চনেল ইয়েৰৰ কাম আহিব তোমাৰ অহা বছৰ 26ৰ 5 তাৰিখৰ পিছত তাৰমানে 5 ফেব্ৰুৱাৰীৰ পিছত তাৰমানে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তাৰমানে কেলেণ্ডাৰ চাইনিজ কেলেণ্ডাৰ মতে নিউমেৰলজি কেলকুলেশ্যনটো হয় তাৰমানে আমাৰ যেনেকৈ এতিয়া কেলেণ্ডাৰ কি 31st হয়নে কিন্তু তুমি 1 তাৰিখৰ পৰা নতুন বছৰ আৰু নিউমেৰলজি হিচাপ চাব হ'লে পাৰ্চনেল ইয়েৰ চাব হ'লে জানুৱাৰী 30 তাৰিখ চাই লাভ নাই আৰু ফেব্ৰুৱাৰী 5 তাৰিখৰ পিছত তাৰমানে 6 তাৰিখৰ পিছৰ পৰা চাব লাগিব পাৰ্চনেল ইয়েৰ কোনোবা যদি কয় জানুৱাৰীত 2026ৰ পাৰ্চনেল ইয়েৰ 1 পৰিছে পৰা নাই তেওঁ পৰিব 5 তাৰিখৰ পিছত ফেব্ৰুৱাৰী গম পাইছানে এইটো এটা খুব ডাঙৰ কথা আৰু এটা কথা যে 6 দিব 6 মানে শুক্ৰত ধৰা তুমি এইটো পাবা সিটো পাবা হয়নে পাছত চব পাবা কিন্তু তাৰ মাজত মানুহ এজনে যদি পাব বুলি জানি আৰামত চকু মুজি একদম বহি থাকে লাভ নাই তেল কিবা লাভ আছে জানো যেতিয়া জানে যে বছৰটো ভাল কৰ্ম বেছিকৈ কৰিব লাগে আৰু কৰ্ম বেছিকৈ কৰিলে ফলো পাব ধুনীয়া হয়নে অ'কে অঞ্জনা আমি এইখিনি মানুহৰ কথা পাতিলোঁ আমাৰ দেশৰ কথা পাতিব লাগিব মানুহটো আমাৰ দেশখনত থাকে ন আল্টিমেটলি এখন দেশত আমি থাকোঁ আৰু সেই দেশখন আমাৰ হৈছে ইণ্ডিয়া বা ভাৰত আমি ইণ্ডিয়া কেলকুলেশ্যন কৰিম নে ভাৰতক কৰিম সেইটোৰ ওপৰত কণ্ট্ৰভাৰ্চি বহুতে কৰে বাট মই ভাবোঁ আমি ইণ্ডিয়া বুলিয়ে কৰোঁ চ' ইণ্ডিয়াখনৰ জন্মৰ ডেটটো কোনটো বুলি আমি ধৰিব লাগে সদায় আমাৰ যোনটো 15 আগষ্ট 1947 অ'কে সেইটোৱে ভাৰতৰ জন্ম তাৰিখ জন্মৰ বছৰ অ'কে ইণ্ডিয়াৰ জন্মৰ বছৰ তো সেই ডেটটো লৈ
আমি ইণ্ডিয়াৰ প্ৰেডিকশ্যন কৰিব পাৰোঁ কৰিব পাৰোঁ কেনেকৈ কওক আপুনি এতিয়া যেনেকৈ 15 আগষ্ট 15ৰ পৰা কিমান আহিল 6 আহিলে 15 পৰা 6 আহিলে হয়নে ড্ৰাইভাৰ নম্বৰ 6 এতিয়া কণ্ট্ৰেক্টৰ নম্বৰ নোলাওঁ কাৰণ কি কণ্ট্ৰেক্টৰ নম্বৰৰ লগত পাৰ্চেল দিয়াৰ কোনো কথা নাই অ'কে ড্ৰাইভাৰ নম্বৰতে কথা যোনটো ডেটত জন্ম হয় ঠিক আছে এতিয়া আমাৰ ইণ্ডিয়াৰ ড্ৰাইভাৰ নম্বৰ হ'ল 6 হয়নে এতিয়া তোমাৰ পাৰ্চেল দিয়াৰ কিমান হ'ব ড্ৰাইভাৰ নম্বৰ 6ৰ লগত তোমাৰ মাহটো যোগ কৰিব লাগিলে 6ৰ লগত 8 যোগ কৰিলে কিমান হ'ল 14 14ৰ লগত তোমাৰ আহিব লগা 2026 মানে 15 তাৰমানে অহা বছৰ 2026 টো ইণ্ডিয়াৰ কাৰণে 6 শুক্ৰৰ নম্বৰ পাৰ্চনেল নম্বৰ আৰু ইণ্ডিয়া নিজেই ড্ৰাইভাৰ নম্বৰ 6 6 আৰু 6 আৰু 6 ডাবল 6 শুক্ৰ ডাবল আৰু শুক্ৰৰে ক'ব গ'লে ভাল ফলেই দিব ইণ্ডিয়াৰ কাৰণে ভালেই হ'ব গতিকে ইণ্ডিয়াৰো পাৰ্চনেল ইয়েৰ 6 হ'ব আৰু ভাল হ'ব বুলি কোনবিলাক ছেক্টৰ ভাল হ'ব এটা আশা থাকে আশাটো দিব পাৰি যেনেকৈ তোমাৰ টুৰিজিম ছেক্টৰটো ভাল হ'ব অহা বছৰ 2026 ইণ্ডিয়াৰ কাৰণে হয়নে তাৰপিছত তোমাৰ গ'ল্ড ইণ্ডাষ্ট্ৰি ভাল হ'ব চিলভাৰ কপাৰ এইবিলাক ভাল হ'ব গম পাইছা আৰু যদি তুমি চাব যোৱা শ্বেয়াৰ মাৰ্কেটো ভাল হোৱাৰ চান্স আছে গম পাইছানে যিহেতু শুক্ৰৰ বছৰ আৰু তোমাৰ খালি প্ৰপাৰ্টি যোনটো হয় ৰিয়েল ইষ্টেট অলপ ডাউন হোৱাৰ চান্স আছে 2026 টো বাকী অভাৰঅল ভাল ধৰি লৈছোঁ মই ইয়াত অকণমান কথা পাতিব লাগিব এনেকৈ ইণ্ডিয়াৰ ড্ৰাইভাৰ 6 হৈ গ'ল তো যদি গোটেই বিশ্বক ইণ্ডিয়াই ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি কেনেকৈ ভাবিম ইণ্ডিয়া কি কৰি আছে গোটেই ৱৰ্ল্ডৰ ওচৰত ইণ্ডিয়াৰ বেছটো কেনেকুৱা এতিয়া চোৱা এতিয়া ৱৰ্ল্ডৰ কথাত আহিব হ'লে আমি অকল ইণ্ডিয়াৰহে ওলাইছোঁ ন ইণ্ডিয়াৰ প্ৰেডিকশ্যনখিনিহে কৈছোঁ মই সেইটোৱে ছিক্সৰ যেতিয়া ইণ্ডিয়াৰ এজন মানুহৰ যেতিয়া 6 নম্বৰ মানুহজনৰ কথা আহিব আল্টিমেটলি 6 যেতিয়া ভাল ফলে যেতিয়া দিব অভাৰঅল তুমি যে কৰিছা যে ৱৰ্ল্ডৰ ক্ষেত্ৰত ইণ্ডিয়া কেনেকুৱা কাম কৰিব খুব ভাল আছে অহা বছৰ মই সেইটো কৰা নাই অঞ্জনদা মই সুধিছোঁ যে এজন মানুহৰ যিটো পাৰ্চনেলিটি ইণ্ডিয়াখনৰ পাৰ্চনেলিটি কেনেকুৱা মানে ড্ৰাইভাৰ যিটো 6 আমাৰ ইণ্ডিয়াখনৰ পাৰ্চনেলিটি কেনেকুৱা মানে ইণ্ডিয়াৰ পাৰ্চনেলিটি চাব হ'লে তোমাৰ ড্ৰাইভাৰ নম্বৰেৰে অকল ড্ৰাইভাৰ নম্বৰ নহ'ব নামটোৰেও চাব লাগিব অ'কে মেইনটো নামটোৱেই বুজিছানে কাৰণ কি ড্ৰাইভাৰ নম্বৰ কণ্ডাক্টৰ নম্বৰ কি কৰিলে মানুহজনতো জন্ম দিয়ে দিলে ন সেইটোতো চেঞ্জ নহয় ন নামটোতো চেঞ্জ হয় নহয় এতিয়া তুমি যেনেকৈ ক'লা ইণ্ডিয়া নাইবা ভাৰত কোনটো হ'ব কোনটো নহ'ব আমি ইণ্ডিয়া বুলি জানো এতিয়া ভাৰত এতিয়া হোৱা নাই কিন্তু ভাৰত হোৱাৰ দিশত গৈ আছে কিন্তু ইণ্ডিয়াৰ যদি তুমি টোটেল নম্বৰ চাব যোৱা সেইটো 3 আৰু তুমি যদি কেৰেক্টাৰ চাব যোৱা ইণ্ডিয়াৰ কেৰেক্টাৰৰ কথা ক'লা ন কেনেকুৱা হ'ব 3 জুপিটাৰৰ জ্ঞানৰ ইণ্ডিয়াখন আগৰ পৰাতো জ্ঞান শিকিবৰ কাৰণেতো ইণ্ডিয়াত আহে ভাৰতত আহে হয় নাই বুজিলোঁ জ্ঞানৰ ভাণ্ডাৰ কিন্তু তুমি ইকনমিৰ ক্ষেত্ৰত যদি আগবাঢ়িব লাগে যেতিয়াই তোমাৰ 6 হৈ যাব মই আগতেও কৈছোঁ ভাৰতৰ পৰা 6 আহে আৰু যেতিয়া 6 আহিব চাইনাৰ চোৱা চাইনাৰ তোমাৰ যোনটো হেৰি হয় নেম হয় চাইনাৰ পৰা তোমাৰ 6 নম্বৰ এইটো মানে নেম নিউমাৰলজি চাইনাৰ 6 হয় ইণ্ডিয়াৰ 3 হয় ইণ্ডিয়া যদি 6 হৈ যায় চাইনাৰ লগতো কিজানি দস্তি আহি যাব পাৰে আৰু 3 আৰু 6 সদায় এণ্টি সেইকাৰণে চোৱা ইণ্ডিয়া আৰু চাইনা নিমিলে গম পাইছানে ইণ্ডিয়া 3 আৰু চাইনা 6 আৰু 3 আৰু 6 কি হয় এণ্টি নম্বৰ মই কৈছোঁৱেই হয়নে সেইকাৰণে ইণ্ডিয়া আৰু চাইনাৰ নিমিলেই কিন্তু যদি 6 আহে কিজানি ইণ্ডিয়া আৰু চাইনাৰ দস্তি হৈ যাব পাৰে তাৰপিছত আৰু অলপ দেশ আমি পাতো আহকচোন ভাল লাগিব মানে ধৰক ইউ এছ এ কিমান হয় ইউ এছ এ 1 তাৰপিছতে আৰু ইউ এছ এ 1 তুমি ডুবাই যদি চাব ডুবাই এইবিলাক চব ডেভেলপ কাণ্ট্ৰি হয় নে চোৱা ডুবাই 5 হ'ল ছুইজাৰলেণ্ড যদি চোৱা 5 অ'কে কানাডা 6 ইউনাইটেড ষ্টেট অফ আমেৰিকা 5 অ'কে আছে কাহিনী আছে চাইনা 6 আৰু মানুহৰ যদি চাব যোৱা মানুহবিলাকৰ মানে যদি আৰু এখন দেশৰ জানিব মন গৈছে পাকিস্তানৰ কিমান পাকিস্তানৰ বুলি ক'লা ফটককৈ ক'লা না পাকিস্তানতো মই ওলোৱা নাই কিন্তু আজিলৈ উলিয়াই পেলাই 7 হ'ব লাগে পাকিস্তান হয় নি 7 হ'ব লাগে ওলোৱা নাই সেইকাৰণে মোৰটো নাই অ'কে এতিয়া বুজিলোঁ এইকেইটা চাব লাগিছিলে বাংলাদেশ পাকিস্তানৰ 7 হ'ব লাগে উলিয়াই দিয়কচোন ভাল লাগিব এইটো 7 হয়নে পাকিস্তানৰ 100% চিয়'ৰ নহয় তেতিয়া নকওঁ মই
বুজিছো পাকিস্তানৰ 7 হয় চোৱা মানে এইটো নেম নিউমাৰলজিত পাকিস্তানৰ 7 হয় নেম নিউমাৰলজিত পাকিস্তানৰ 7 হয় আৰু ইণ্ডিয়াৰ হ'ল নেম নিউমাৰলজিত 3 হয় 3 ওকে গম পাইছা আৰু চোৱা হয়ো কথাটো হয় কথাটো 99% মিলে জানা নিউমাৰলজি মই কৈছো যোনে বিশ্বাস কৰেটো কৰিলে আৰু বিশ্বাস নকৰিলে কথা নাই ভাই চ' এয়া আছিল পাকিস্তান 7 চ' ক'ৰবাত এইবিলাক মিলে কাৰণ বাকীবিলাক ডেভেলপিং দেশবিলাক যদি আমি চাওঁ কাৰোবাৰ 3ত আছে কাৰোবাৰ 1ত আছে 5ত আছে 6ত আছে তাৰমানে 1 5 6তে তোমাৰ যোনবিলাক ৰিচ কাণ্ট্ৰি হয় চববিলাক এইবিলাক এই নম্বৰকেইটাতে আছে চোৱা তুমি চোৱা নিজে গম পালাইতো ডুবাই 5 মই ক'লোৱে নহয় USA 1 যোন ৰজাৰ নিচিনা কাম কৰিছে ৰজা 1ৰ নম্বৰ ন USA টো 1 হয় কিং অফ দ্য ৱৰ্ল্ড ৰাইট আছে কিছু কাহিনী আছে এইবিলাক তো মই আৰু 3জন ব্যক্তিৰ কথা উলিয়াই থৈছিলোঁ সুধিম বুলি ভাবিছিলোঁ আপোনালোকক আপুনি তেওঁলোকৰ চাইছেন নাই নাজানো মই 3জন মানুহক চাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আৰু সৰ্বানন্দ সোণোৱাল তেওঁলোকৰ 2026টো কেনেকুৱা হ'ব হিমন্ত বিশ্ব শৰ্মা মই যিমান দূৰ জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডেট অফ বাৰ্থ হৈ গ'ল 1 ফেব্ৰুৱাৰী 1969 য়েছ তেখেতৰ যদি আমি পাৰ্চনেল ইয়াৰ ওলাওঁ তেতিয়া আমি কেনেকৈ ওলাব লাগিব 1 ফেব্ৰুৱাৰী 1 + 2 কিমান হ'ল 3 আৰু 2026 1 আহিলে 3 + 1 কিমান 4 তাৰমানে তেখেতৰ 2026টো হৈ গ'ল 4 নম্বৰ ৰাহুৰ নম্বৰ কিন্তু যেতিয়া পাৰ্চনেল ইয়াৰ 4 হয় আৰু যেতিয়া জন্ম তাৰিখ 1 হয় ৰাহুৱে খুব ভাল ফল দিয়ে ৰাহুৱে খুব ভাল ফল দিয়ে তাৰমানে তেখেতৰ যোনটো পলিটিকেল যোনটো মানে ছাকচেছৰ কথা যোনটো ক'ব পৰা যায় ইয়াৰ পৰা যে 90 to 100% তেওঁৰ ছাকচেছ ৰেচিঅ' অহা বছৰ 2026 ইলেকশ্যনো আছে 100 মানে ক'লো নহয় 90 to 100% তাৰমানে ৰাহুৱে খুবেই ভাল ফল দিব সেইখিনিও ক'ব পাৰি কাৰণ কিয় ৰাহুৱে এবছৰৰ কাৰণে যেতিয়া সূৰ্যৰ লগত আহিব খুব ভাল ফল দিবৰ কাৰণে আহে তাৰে মই তোমাক এক্সাম্পল এটাও দিব পাৰোঁ যদি সোধা কেনেকুৱা জানা নীতিশ কুমাৰ আমাৰ নীতিশ কুমাৰৰ ডেট অফ বাৰ্থ হ'লো একেই 1 তাৰিখে তেওঁ জন্ম লৈছিলে 1 মাৰ্চ 1951 বাকীটো বাদ দিলোঁ 1 তাৰিখ আৰু মাৰ্চ 3 1 4 2025ত তেওঁৰ পাৰ্চনেল ইয়াৰ 2025 নহয় জানো 25 মানে 9 2025 মানে 9 আৰু 3 কিমান হ'ল তোমাৰ 4 9 আৰু 4 এড কৰিলে কিমান হ'ল 13ৰ পৰা কিমান আহিলে 4 তাৰমানে তেওঁ ডেট অফ বাৰ্থ 1ৰ কাৰণে ৰাহু আহিলে ৰাহুৱে কি ফল দিলে তেখেতক খুব ধুনীয়া মানে চিএম হৈ গ'ল হা 10 বাৰৰ কাৰণে চিএম হ'ল নেকি এখেত এইবাৰ তুমি ভাবা আৰু ছেম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ যোনটো ডেট অফ বাৰ্থত তেওঁ জন্ম লৈছে আমি যোনটো শিকিছোঁ যোনখিনি মই এতিয়ালৈ শিকিলোঁ আমাৰ যোনটো ড্ৰাইভাৰ নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰৰ কম্বিনেশ্যন থাকে সেইটো 81 কম্বিনেশ্যন আছে গম পাইছা 81 কম্বিনেশ্যনৰ হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নম্বৰ তোমাৰ ছেকেণ্ড পজিশ্যন মানে টপ ছেকেণ্ডত আছে তাৰমানে গম পাইছা 81 কম্বিনেশ্যনৰ চবতকৈ ওপৰত আছে ছেকেণ্ড নম্বৰত আছে সেইকাৰণে তেওঁতো ৰজা হৈ আছে ৰজা আগতো এক পিছতো এক ড্ৰাইভাৰো এক কণ্ডাক্টৰো এক ৰাহুৰ বছৰ চনে পাই চহাগা আৰু ইয়াৰ পিছত যদি যাওঁ গৌৰৱ গগৈ তেওঁৰতো চাইছিলে গৌৰৱ গগৈ মই জনাত তেখেতৰ ডেট অফ বাৰ্থ 4 ছেপ্টেম্বৰ 1982 ঠিক আছে তো 1982 গুচাই দিওঁ 4 ছেপ্টেম্বৰ হ'লে কিমান 9 ছেপ্টেম্বৰ 9 হ'ল 4 আৰু 9 4 আৰু 9 কিমান এড কৰিলে কিমান 13ৰ লগত 1 13 + 1 14 14ৰ পৰা কিমান আহিলে 5 তেওঁৰ অহা বছৰ পাৰ্চনেল ইয়াৰ 5 আৰু তেওঁৰ জন্মৰ যোনটো ড্ৰাইভাৰ নম্বৰ 4ত মানে তোমাৰ 5 আহিছে মাৰ্কাৰী আহিছে বুধ আহিছে আৰু 4ৰ লগত যোনটো বুধৰ যোনটো জ্যোতি ভাল ফলেই দিয়ে তেওঁৰ ছাকচেছ ৰেচিঅ' যোনটো ধৰা যায় 80 to 90% আৰামত আহিব তেওঁৰো অহা বছৰ খুব ভাল হ'ব দুখনমান চিট বেছিকৈ পাব চাগে কিন্তু ভাল তেখেতৰ ভাল তেওঁৰ খালি মই এটা কথা ক'ব পাৰোঁ তোমাৰ পডকাষ্টৰ যোগেদি তেওঁৰ যোনটো নেম নম্বৰৰ কথা পাতি আছিলোঁ ন আমি তেওঁৰ যোনটো নেম নম্বৰ হয় গৌৰৱ গগৈ তেওঁৰ 40ৰ পৰা 4 আহে আৰু মই যিমানখিনি শিকিলোঁ এতিয়ালৈ নেমত সাধাৰণতে 4 ৰাহুৰ আৰু শনিৰ নম্বৰ হ'ব নালাগে
লগতে চন্দ্ৰ 248 মানুহৰ নেম নম্বৰ আহিব নালাগে আৰু তেখেতৰ 4 নম্বৰ আহে নেমৰ পৰা তেখেতে ছ'চিয়েল মিডিয়াত আছে তেখেতে যদি অলপ কিবা এটা লেটাৰ ইপিনে কৰি চেঞ্জ কৰি লয় খুব ভাল অ'কে ইয়াৰ পিছত সৰ্বানন্দ সোণোৱাল আমি তিনিজনেই ধৰিছোঁ তেখেতৰ ডেট অফ বাৰ্থটো আপুনি জানে সৰ্বানন্দ সোণোৱালৰ ডেট অফ বাৰ্থ মই জনাত 31 অক্টোবৰ 1962 অ'কে ঠিক আছে 31 অক্টোবৰ এড কৰা 31415 অক্টোবৰৰ পৰা 1 আহিলে 5 আৰু ইপিনে 1 2026 তাৰমানে 6 সৰ্বানন্দ সোণোৱালৰ বছৰ আহি আছে পাৰ্চনেল ইয়াৰ 6 আৰু তেওঁৰ জন্ম ৰাহুৰ আৰু যোনটো শুক্ৰৰ জ্যোতি পাৰ্চনেল ইয়াৰ হিচাপে খুবেই ভাল অ'কে তিনিজনেৰে ভাল যদিও দুজন বিজেপিৰ এজন কংগ্ৰেছৰ গতিকে ফলাফল ভৱিষ্যতে ক'ব 2026 কি হ'ব হয়নে চবৰে ভাল হওক সেইটোৱে আশা কৰিছোঁ আমি অঞ্জন দা ইয়াৰ পিছত মই কেইটামান প্ৰশ্ন আছে ধৰক আমি এটা শব্দ মানে সংখ্যা যিটোক আমি 7 কওঁ তো গোটেই পৃথিৱীত 7টোৰে আমি বহুত বস্তু দেখা পাওঁ 7 আমি ধৰি লওঁ 7 সুৰ 7টা আচৰিত বস্তু 7টা বাৰ 7টা ৰাশি হয়নে 7 ৰং হয়নে তাৰপিছতে ধৰক আপুনি 7 আমাৰ গ্ৰহ উপগ্ৰহত যি আছে 7 নহয় গ্ৰহ না সপ্তঋষি যিটো আমি দেখা পাওঁ বিভিন্ন কথাত আমাৰ 7টা বাৰ হয়নে ঠিক তেনেধৰণে 7টোক কিয় অকণমান মানে ইউনিভাৰ্চেল নম্বৰ বুলি কিয় কোৱা হয় 7ক ইউনিভাৰ্চেল নম্বৰ বুলি মই সেইটো নাজানো বাৰু কিন্তু 7 নম্বৰটো কিহৰ নম্বৰ 7 যেনেকৈ কেতুৰ নম্বৰ কেতুৰ নম্বৰ 3 নম্বৰটো কিহৰ জুপিটাৰ 3 হৈ গ'ল তোমাৰ বুদ্ধি আৰু 7 হৈ গ'ল বুদ্ধিমত্তা উইজডমৰ নম্বৰ 7 কিন্তু 7টো যদি মানুহৰ ক্ষেত্ৰত যদি বেছি অভাৰডিউ হৈ যায় নহয় তেতিয়া অলপ খেলি মেলি হয় গম পাইছানে কাৰণ কিয় 7 কেতুৰ নম্বৰ হয় কেতু ষ্ট্ৰাগলিং নম্বৰ হয় এটা ষ্ট্ৰাগলিং প্লেনেট হয় তেতিয়া জীৱনত অলপ মানে বেছি কষ্ট কৰিব লগা হয় 7 নম্বৰ মানুহবিলাকে আৰু নাম্বাৰ বেছি আহিলেও বেয়া নেকি বেছি আহিলে বেয়া নহয় ধৰক 7টো কেইবাবাৰো আহি আছে যদি দুবাৰ আহে ঠিক আছে 3বাৰ আহিলে অলপ বেয়া ফল দিয়ে আৰু 1 যদি বেছিকৈ আহে চব বস্তুৰে দুবাৰতকৈ বেছি আহিলে অ'কে বেয়াটো কেনেকুৱা হয় ধৰক 1 বেছিকৈ আহিছে 1 ধৰক বেয়া বুলি ৱৰ্ড নকওঁ তাৰমানে এক্সট্ৰিম হৈ গ'লে কি হৈ যায় তাৰমানে ধৰা 1টো বেছি আহিছে 1 দুটা আহিছে 3টা যদি 1 নাইবা 4টা 1 আহে মানুহ এজনে নক'ব লগা কথা বেছি কৈ দিলে ধৰা ক'ব লাগে এটা লাইনতে চেছ কৰিব পাৰি কিন্তু এটা লাইনত 4টা লাইন ক'লে কাৰণ কিয় 1 হৈ গ'ল কমিউনিকেশ্যনৰ নম্বৰ 1টো যদি বাৰে বাৰে ৰিপিট হয় তাৰমানে কথা বেছিকৈ কোৱা মানুহ হ'ব তাৰমানে মই কৈছোঁ নহয় প্ৰত্যেকটো নম্বৰ ভাষা লেংগুৱেজ আৰু লেংগুৱেজে বুজাই দিয়ে মানুহজনৰ নম্বৰৰ পৰা গম পোৱা যায় মানুহজনৰ কেৰেক্টাৰটো কেনেকুৱা একদম অ'কে এইবাৰ আহিলোঁ আমি মোবাইল নাম্বাৰ আৰু আমাৰ হাউচ নাম্বাৰ এই দুটা বহুতে আৰু গাড়ীৰ নাম্বাৰ যিটো আমাৰ সেইটোতো আহি গ'ল না গাড়ীৰ নাম্বাৰটো আজিকালি চাই মেলি লোৱা হয় সকলোৱে তো মোবাইল নাম্বাৰটোৰ ওপৰত পাতিব বিচাৰিছোঁ মোবাইল নাম্বাৰ কেনেকুৱা হ'লে ভাল কি চেঞ্জিং আহে মোবাইল নাম্বাৰৰ ওপৰত বহুত কথা কৈ আছে আপোনাৰ পৰা জানো মোবাইল নম্বৰটো বেছি মানে কি এতিয়া আজিকালি যে খুব ভিডিঅ' আহি থাকে হয়নে এইটো পেয়াৰ ল'ব লাগে লাষ্টৰ পেয়াৰ এইটো ল'ব লাগে ইমান কোনো কথা নাই মই যিমানখিনি জানো চিম্পুল ৱেত যাব লাগে মোবাইল নম্বৰৰ যোনটো কাণ্ট্ৰি কোড থাকে প্ৰথমতে যেনেকৈ আমাৰ ইণ্ডিয়াৰ কিমান +91 বাকী 10টা নম্বৰ 91টো আঁতৰাই দিব লাগে বাকী 10টা নম্বৰৰ পৰা টোটেল নম্বৰ এটা ডিজিটত আনিব লাগে আৰু সেই ডিজিটটো হ'ব লাগে 1 5 আৰু 6 1 5 6ৰ ভিতৰতে তুমি লোৱা বাকী তাতে কেইটা অড নম্বৰ আছে কেইটা ইভেন নম্বৰ আছে কিমানটা 9 আছে কিমানটা 1 আছে কোনো কথা নাই টোটেল নম্বৰ 1 5 6ৰ ভিতৰত আহিব লাগে কি হয় 1 5 6ৰ ভিতৰত আহিলে মই কৈ আহিছোঁ 1 আৰু 5 আৰু 6 তোমাৰ নামতে হওক নামা মোবাইল নম্বৰতে বাকীখিনি কথা একেই মানে 1 5 6 সাকসেছৰে নম্বৰ 3টা নম্বৰ অ'কে নহয় জানো মানে 1 5 6 যিকোনো 1 or 5 or 6 কোনোবাই 1 টোটেল নম্বৰ কৰিলে ধৰা তোমাৰ নম্বৰটো কোৱাচোন তোমাৰ নম্বৰটো কোৱা 99 এড কৰিব লাগিব এতিয়া মই সেইটো কৈ দিওঁ এইটোতো ইয়াত ক'ব নোৱাৰা বাৰু মোৰ 5 বোলে মোৰ 5 মই কৰি থোৱা টোটেল নম্বৰটো টোটেল কৰাৰ পিছত ছিংগল ডিজিট 5 আহে 5 বোলে হয়নে তো সেনেকৈ টোটেল কৰি 1 ল'লেও ভাল 5 ল'লেও ভাল 6 ল'লেও ভাল কিন্তু তেতিয়া
আমি কি চাব লাগিব ড্ৰাইভাৰ নম্বৰ কণ্ডাক্টৰ নম্বৰৰ লগত ড্ৰাইভাৰ নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰৰ লগত সিংক কৰিছে নাই তোমাৰ মোবাইল নম্বৰটো 1 ল'লে বেছি ভাল হ'ব নে 5 ল'লে হ'ব নে 6 ল'লে ভাল হ'ব সেইটো চাই দিব লাগিব ওকে কিন্তু 156 ৰ ভিতৰত ল'লে মানে গোটেই নাম্বাৰটো উলিয়াওক উলিয়াই পেলাই 1 ডিজিটত 1 ডিজিট হওক 5 ৰ বা 6 হওক আৰু যদি কোনোবাই ইমান মানে কনচালটেশ্যন কৰিব নোৱাৰে নিবিচাৰে চিধা যাক নম্বৰ 5 লৈ লওক কাৰণ 5 ৰ কোনো শত্ৰু নাই 5 নম্বৰ লৈ লওক টোটেল নম্বৰ ক্যালকুলেশন কৰক আৰু 5 ৰ নম্বৰ লৈ লওক বেষ্ট বেছি ইমান বেছি সোমাই যাব মানে ইমান ৰিল ওলাই এনেকুৱা নম্বৰ যদি বিচাৰিব লগা হয় যে 3টা 9 হলে দিগদাৰি হ'ব হা তেনেকে হলে তুমি জিঅ'ৰ মালিকৰ লগত বহি ল'ব লাগিব যে এনেকুৱা নম্বৰ মোক লাগিব এনেকুৱা নম্বৰ সো ইমান বেছি ভাই না মানে ইমান আজিকালি ইমান খাদ্য আহিছে নহয় মানুহে খাব কি ইফালে ৰিলত ইটো কথা ইফালে হিটো কথা একচুৱেলি প্ৰপাৰ ৱেত সিম্পল কথা অঞ্জন দাই যেটো কৈছে হেতুকে কৰক হয়নে নেক্সট আমি আহি গলো গাড়ীৰ নম্বৰটো যেটো গাড়ীৰ নম্বৰো একে হ'ব মোবাইল নম্বৰৰ লগত গাড়ীৰ নম্বৰ আগৰ গিটা যোনটো সিৰিজটো সবৰে এটা সিৰিজ কিমান মই জানাত 8 পৰা 10000 মান গাড়ী থাকে এটা সিৰিজ এই সিৰিজটো ক্যালকুলেশন কৰিব নালাগে লাষ্টৰ ডিজিট গিটা সেই আগৰ সিৰিজটো তোমাৰ ক্যালকুলেশন নহয় লাষ্টৰ গাড়ীখনৰ প্ৰথম সিৰিজত 8000 10000 মান থাকে খালি যোনখিনি তোমাৰ নম্বৰটো ৰানিং যোনটো হৈ থাকে সেই নম্বৰটো ক্যালকুলেশন হ'ব আৰু সেই টোটেল নম্বৰ যেনেকে মোবাইল নম্বৰ 1 or 5 or 6 সেম গাড়ী ওকে 156 ত আহি গ'ল 156 এটা মোৰটো তেতে ভালে আছে মোৰ 25 তোমাৰ 14 ৰ পৰা 5 আহিলে তুমি আৰু তোমাৰ কথাই বেলেগ ন মই সব পাছতে ৰাখিছো সব পাছতে বেলেন্সত ৰাখিছা পুৰা 2525 ইয়াৰ পিছত আহিলো আমি হোম নাম্বাৰ হেতু একেই হয় হোম নম্বৰো একে তাৰ মাজতো কিছুমান হেৰি আছে যেনেকে ধৰা সাপোজ কি কোনোবা ধৰা ফ্ল্যাটত আছে ধৰা 6 নম্বৰ আছে 6 তলত ডি এটা আহি গ'ল তেতিয়া কি হ'ব 6 ডি টো কিমান বা নম্বৰ ডি টো 4 হয় তেতিয়া ক্যালকুলেশন হ'ব 6 প্লাস ডি 10 1 আহি গ'ল তে হেনেকে ঘৰৰ নম্বৰো চাব পাৰি এলফাবেট 8 আৰু 4 ৰ এজাৰ 8 নম্বৰ 4 আৰু 2 নম্বৰৰ ফ্ল্যাট ঘৰ নম্বৰ না ৰাখাই ভাল কিমান 8 নাইবা 4 নাইবা 2 এইকেইটা নম্বৰ হ'ব নালাগে যদি তুমি নতুনকৈ ফ্ল্যাট কিনিব গৈছা নাইবা ঘৰৰ নম্বৰ লৈছা 248 হ'ব নালাগে 2 নাইবা 4 নাইবা 8 হ'ব নালাগে নামতে হওক ঘৰতে হওক মোবাইলতে হওক 248 2 4 আৰু 8 নম্বৰটো এভয়েড কৰা ওকে 2 4 আৰু 8 ঠিক আছে মানে নিজে ভাবি আছো নিজৰ চাইছা এটা হয় নিজৰ ঠিক আছে তাতে ধৰক এতিয়া এনেকুৱা হৈ যায় ন অকমান পাতিব পাৰি ফ্ল্যাটৰ ভিতৰত ধৰক এতিয়া ধৰি লওক 6 লৈ ললে কোনোবে বা আমি বেয়া গিটাই মই ভাবিছো দেই বেয়া গিটাৰ ওপৰত পাতিব পাৰি 2 কিমান কৈছিলে 248 কি হ'ব মেইনলি 48 মেইনলি 48 এটা ধৰক 4 হাউস নাম্বাৰ 4 সেই ঘৰটোত মই সোমাই গলো তাত মানুহ আছে কিনো হয় হেতু ঘৰত থাকিলে না কিনো হয় মানে চোৱা নম্বৰটো যেতিয়া 4 নম্বৰ কাৰ নম্বৰ ৰাহুৰ নম্বৰ ৰাহুৱে কি দিব আননেসেসাৰি কিছুমান হেডেক দিব হয় নাই সেই ঘৰখনত সোমালে হ'ব পাৰে এনেকুৱা ৰাহুৰ নম্বৰ আৰু 8 নম্বৰ শনিৰ নম্বৰ ৰাহুৱে যিমান দিব ডাবল দিব 8 ঠিক আছে মই এতিয়া খেলি মেলি কৰি হেডেকৰ কথা নহয় বেমাৰ হেলথ ইস্যুৱে হওক হয়নে ফাইনেন্সিয়েল লছ হওক কোৰ্ট কাছাৰী হওক সাধাৰণতে 4-8 সেইখিনি সাপোৰ্ট কৰে না মানে তোমাৰ গম পাইছা এটা হাউস নাম্বাৰ 4 লিখা আছে ৰেমিডিজটো আপুনি ক'ব লাগিব এটা ঠিক আছে 4 আছে 4 ৰেমিডিজ মানে কি ধৰা তুমি এটা ফ্ল্যাট লৈ ললা 4 তাৰে ৰেমিডিজ খুলিছা তো 4 টো লৈ ললা এটা কি কৰিবা বা আপোনাৰ এতিয়া ধৰক গুৱাহাটীৰ হাউস নাম্বাৰ 4 আছে তো আমি যিখিনি কথা পাতিলো বা তেওঁলোকৰ এনেকুৱা হ'ব কিবা এটাতো থাকিব না তুমিটো 4 লৈ ললা ন 4 টো কেতিয়া এক্টিভেট হ'ব জানা যেতিয়া তুমি বাহিৰত বোৰ্ডত তুমি 4 টো লিখা এক্স্যাক্টলি মই সেই কথাটোৱে সুধিব বিচাৰিছো তুমি নেম প্লেটটো নিলিখিলে হ'ল অলৰেডি তো লৈ ললা নহয় নেম প্লেটটো নলগাবা আৰু 4 টো গম পালো এতিয়া যদি বোলে তুমি একেবাৰে 4 লগাই থোৱা ফ্ল্যাট এটা লৈছা ধৰা ধুনীয়া আকৌ 4 ষ্টাইলিছ এটা মানে নেম প্লেট এখন লগোৱা 4 পুৰা এক্টিভেট হৈ থাকিব তোমাৰ 4 ৰাহুৱে নালাগে নলগাবা সিম্পল কথা এক্টিভেট নহয় জিএমচি পাৰিলে যদি ললাটো ললাই পাৰিলে চেঞ্জ কৰা ভাল ওকে
চেঞ্জ কৰা ভাল ভাল অপৰচুনিটি পালে চেঞ্জ কৰি দিবা পাৰিলে নলগোৱাই ভাল নোলোৱাই ভাল ঠিক আছে তাৰপিছত আহিলোঁ আমি বেংক একাউণ্ট নাম্বাৰৰ ওপৰত কিবা ক'ব পাৰি নেকি আপোনাৰ কিবা আইডিয়া বেংক একাউণ্টটো বহুত দীঘলীয়া না বেংক একাউণ্টত ক'ব পাৰি বেংক একাউণ্ট চব যিখিনি নম্বৰ আহে 1 5 আৰু 6 ৰ ভিতৰতে হ'ব লাগে একাউণ্ট নম্বৰ টোটেল নম্বৰ কৰিলে মেইনলি 5 নম্বৰ হ'লে ভাল আমি এনেকৈ বহুতখিনি সময় কথা পাতিছোঁ আৰু মোৰ ভাল লাগিছে যে অকণমান ডেফ্টত গৈ কথা পতা হৈছে আৰু আপুনি বেছি মানে মানুহক ভয় খুৱাই দিয়া নাই যে আৰু ৰেমেডিজ আছে আপোনাৰ 4 লৈছে 8 লৈছে নালাগে নিলিখিব আপুনি হাউচ নাম্বাৰ ইমান প্ৰয়োজন নাই তেনেকৈ ক'লে মানে ভাল লাগে কিছুমান এষ্ট্ৰলজাৰ আছে নিউমাৰলজাৰ আছে আপোনাক ভয় খুৱাই দিব আৰু ভয় খুৱাই দিয়াৰ পিছত বহুত কাহিনী হৈ যায় মানে মানে কি ভয় খোৱালেতো মানে ভয় খুৱাই কিয় কাৰণে এইটো চবেই জানে কাহিনী আছে এনিৱে মই আপুনি কেনেকৈ আহিল এই লাইনটোলৈ সেইটো মোক এবাৰ কওক আপুনি কেনেকৈ আহিল গুৱাহাটীৰ ল'ৰা মানে সেই বস্তুটো নিউমাৰলজিত কেনেকৈ আহিলে এই বস্তুটো অকণমান মোক আৰু ক'ত শিকিলে কিমান বছৰ হ'ল মই মোৰ ঘৰ পাণবজাৰত মই নিউমৰলজি মোৰ ইণ্টাৰেষ্ট এটা আছিলে কিন্তু মই নিউমৰলজিত অহা নাছিলোঁ মই বেচিকেলি মই ফাইনেন্সিয়েল প্লেনাৰ হয় আজি লাষ্ট মই 21 ইয়াৰ্ছ হৈ গ'ল অংকতে আছে আপুনি অংকতে আছোঁ দেই 2004 পৰা আজিলৈ ষ্টিল ফাইনেন্সিয়েল প্লেনিং কৰোঁ মানুহৰ ফাইনেন্সিয়েল প্লেনাৰ হিচাপে আছোঁ কিন্তু তাৰ মাজে মাজে যেনেকৈ মই পাণবজাৰত আমাৰ ওচৰে পাজৰে চব এষ্ট্ৰলজাৰে মানে ভৰ্তি আছে হৰিসভাৰ ওচৰে পাজৰে একদম তেনেকৈ এটা ইণ্টাৰেষ্ট আগৰ পৰা আছিলে কিন্তু এষ্ট্ৰলজি মই শিকিব নোৱাৰিলোঁ মানে কি খুব টান লাগিলে মোৰ কিন্তু মই নিউমৰলজিৰ মই এখন কিতাপ পাইছিলোঁ কেতিয়া ধৰা 2007-8 হ'ব পঢ়িছিলোঁ অলপ ধৰা তেতিয়া অলপ তেনেকৈ ইণ্টাৰেষ্ট আহিলে কিন্তু সেই ইণ্টাৰেষ্টটো কেতিয়াবা নিউমৰলজি কিতাপ পঢ়োঁ সেনেকৈ অলপ আহি মোৰ 2019ত যেতিয়া লকডাউন হৈছিলে মই নিউমৰলজি কিছুমান ক'ৰ্চ কৰিলোঁ ক'ৰ্চ কৰাৰ পিছত মই দিল্লীত গ'লোঁ দিল্লীত যাই মোৰ যোন মেণ্টৰ অৰবিন্দ চুদ তেখেতৰটো খুব ফেমাছ অৰবিন্দ চুদৰ পৰা তেখেতে মোক বৰ ডাঙৰ বিদ্যা এটা দিলে তো সেনেকৈ কৰি আছোঁ আৰু কিমান ক্লাইণ্টৰ কাষ চাপিলে বৰ্তমান আপুনি ক্লাইণ্টৰ কাষ চাপা মানে কেনেকুৱা কিমান মানুহক মানে মোৰ মানে সংখ্যাটো বুলি নহয় মোৰ তাৰমানে বেচিকেলি মই জুম মিটিং কৰোঁ ভিডিঅ' কল কৰোঁ অকল অসম বুলি নহয় মোৰ ইণ্ডিয়াৰ বাহিৰৰ পৰা জুম মিটিং হয় বেচিকেলি মই জুম মিটিঙে কৰোঁ আৰু কোনোবাই যদি বিচাৰে ওচৰৰ মানুহে যদি লগ ধৰিব বিচাৰে তেনেহ'লে মোৰ চেম্বাৰত আহিও লগ ধৰিব পাৰে মেইনলি অনলাইনত চোৱা হৈ যায় মেইনলি অনলাইন দেশৰ বেলেগ জেগাৰো চাই আৰু কেনেকৈ কাষ চাপিব আপোনাৰ কেনেকৈ জুম মিটিঙত আপোনাক কেনেকৈ কণ্টেক্ট কৰিব নাই কোনোবা যদি জুম মিটিং কৰিব খোজে তেনেহ'লে মোৰ নম্বৰ তোমাৰ দি দিম বাৰু স্ক্ৰীণত দি দিম নম্বৰ ফোন কৰিলে হ'ল তাতে জুম মিটিঙৰ কাৰণে এপইণ্টমেণ্ট ল'লে হ'ল আৰু জুম মিটিঙৰ কাৰণে এটা ফিক্সড ৰেট ধৰা হৈছে 10,500 ঠিক আছে আৰু যদি কোনোবাই পাৰ্চনেল ওচৰৰ মানুহ কোনোবাই যদি লগ ধৰিব বিচাৰে তেওঁলোকৰ কাৰণে 15,000 সেইটোত কি সোমাই থাকিব অকণমান কৈ দিলে ভাল আছে কি সোমাই থাকিব মানে সেইখনতে চব সোমাই থাকিব গম পাইছোঁ চব সোমাই মানে কেনেকুৱা তুমি যেতিয়া গম পাবা কোনখিনি সময়ত কোনটো কাম কৰিব লাগে আৰু তোমাৰ ৰাইট প্ৰফেশ্যনটো কি তোমাৰ ৰাইট গ'লটো কি ৰাইট গ'ল ৰাইট প্ৰফেশ্যন হয়নে আৰু কোন সময়ত কেনেকুৱা কি কৰিব লাগে আৰু তোমাৰ নেম যোনটো তোমাৰ নাম সেই নামটো ঠিক চলি আছে নাই এই গোটেইখিনি গম পোৱাৰ পিছত তোমাৰ যদি ছেক্টৰকেইটা তুমি ডেভেলপ কৰিব পাৰা মানুহৰনো দুখ কি মানে মানুহৰ কোনকেইটা বস্তু দৰকাৰ মানুহৰ যোন ছেক্টৰ বুলি ক'ব গ'লে যেনেকৈ ধৰা হেল্থ ছেক্টৰ হৈ গ'ল মানে সুখী হৈ থাকিবৰ কাৰণে সুখী হোৱাৰ কাৰণে কি লাগে কোৱাচোন বেচিকেলি স্বাস্থ্য ভাল লাগে টকা পইচা অলপ লাগে আৰু সেয়াই ধৰা মেইনলি হৈ গ'ল তোমাৰ কেৰিয়াৰ প্ৰথমতে কেৰিয়াৰ ল'ব ন চুজ কৰিব কেৰিয়াৰটো যদি চুজ কৰিব পাৰে ৰাইট কেৰিয়াৰ হ'ব লাগিব ন কোনোবা এজন ধৰা ডক্টৰ এজন তেওঁ ডক্টৰ হ'ল কিন্তু একচুৱেলি তেওঁ ডক্টৰ হোৱা মানুহ নাছিলে তেওঁ হ'ব লাগিছিল বেলেগ তেওঁ মিউজিচিয়ান হ'ব লাগিছিল ধৰা কিন্তু হৈ গ'ল ডক্টৰ যদিও ডক্টৰ হ'ল তেওঁ কিন্তু সেই মনৰ শান্তিটো নাই তেওঁ ক'ৰবাত লগ পালেও ধৰা ক'ব যে নাই মই এনেকৈ ডক্টৰ হ'লোঁ কিন্তু মোৰ সেই শান্তি নাপালোঁ মোৰ একচুৱেলি হ'ব লাগিছিল মই ছিংগাৰ এজন হ'ব লাগিছিল আমাৰ মিউজিচিয়ান এজনে হ'ব লাগিছিল মই এইটো উপায় নাই মই কৰিব লগা হ'ল সেনেকুৱা থাকে না কিন্তু তুমি যদি আগৰ পৰা গম পোৱা যে তোমাৰ প্ৰফেশ্যনটো কোনটো হ'ব লাগে ৰাইট প্ৰফেশ্যন চুজ কৰিব যদি পাৰা ৰাইট প্ৰফেশ্যন চুজ নিউমৰলজিৰ ৰাইট প্ৰফেশ্যন চুজ কৰিব পাৰি নিজৰ গ'ল নিজৰ ৰোলটো যোনটো সেইটো চুজ কৰিব পাৰি আৰু চবতকৈ ডাঙৰ বস্তু নেমৰ যোনটো ভাইব্ৰেশ্যন হয় সেইটো খুবেই দৰকাৰ সংখ্যা আৰু শব্দ ব্ৰহ্ম আৰু সংখ্যা হৈছে আমাৰ সময় হয়নে বাৰু তুমি যে ক'লা যে এতিয়া যে ক'লা যে কি পাব যেতিয়া তোমাৰ ৰাইট প্ৰফেশ্যন এটা পালে হয়নে যেতিয়া সময়টো পালে কোনখিনি সময়ত কৰা দৰকাৰ
গ'ল ৰোল এণ্ড প্ৰফেশ্যন গোটেইখিনি যদি পালে, নেম ভাইব্ৰেশ্যনটো যদি পালে, নেমটো কাৰেক্ট হৈ আছে নে তেখেতৰ, নেমৰ লগত ডেট অফ বাৰ্থৰ পৰা আদি কৰি কণ্ডাক্টৰ, ড্ৰাইভাৰৰ নম্বৰ, গিডৰ লগত চিংক হৈ আছে নাই, মেটচ কৰি আছে নাই, গোটেইখিনি পোৱাৰ পিছত আল্টিমেটলি যোনখিনি তুমি কৈছা সেইখিনি দৰকাৰ, হেল্থ, কেৰিয়াৰৰ মানি আৰু কি, হেল্থ, কেৰিয়াৰ আৰু ৰিলেশ্যনশ্বিপ। এতিয়া চোৱা বহুত মানুহৰ চাবা এনেকুৱা আছে, এই তিনিটাই দৰকাৰ মানুহক, আৰু তাৰ বাহিৰে একো দৰকাৰ নাই। হেল্থ, ৰিলেশ্যনশ্বিপ আৰু কেৰিয়াৰৰ মানি। যদি ধৰা তোমাৰ পইচা আছে কিন্তু তুমি খাব পৰা নাই, মানুহ এজনৰ পইচা আছে, অজস্ৰ পইচা, কিন্তু মিঠাই এটা খাব নোৱাৰে, কি কৰিব এই পইচাৰে কোৱা? পইচা আছে, হেল্থো আছে, হেল্থো ঠিক আছে, পইচা চব আছে, ৰিলেশ্যনে নাই, লগত সংগীয়ে নাই, কি হ'ব মানুহৰ লাইফ? আল্টিমেটলি তিনিটা বেলেঞ্চত থাকিব লাগিব, নালাগে নিসংগ হৈ যাব। সেই বেলেঞ্চৰ কাৰণে নিউমৰলজিৰ থ্ৰুৰে অলপ চেষ্টা কৰিব পৰা যায়, আৰু ভাল ফলেই দিয়ে। এইটো নকওঁ মই এডভাৰটাইজ নকৰোঁ নিউমৰলজি ভাল ফল দিয়ে বুলি, কিন্তু সেইখিনি সহায় কৰে। দাদা আৰু এটা কথা সোধোঁ, মানে কোনোবাই কয় নহয় সময়লৈ ভয় লাগে আমাৰ, কাৰণ সময়ে আমাক সকলো দিছে, বা সময়ে আমি ভাল পাওঁ কাৰণ সময়ে আমাক সকলো দিছে। ঘড়ীটোৰ কাটালৈ চাই কোনটো সময় বেষ্ট সময় আপোনাৰ মতে? সময় চব, প্ৰত্যেকটো সময় বেষ্ট সময় মোৰ মতে দেই। কোনে কি কৈছে তোমাক আজিলৈ নাজানো, তুমি সুধিছা মই কৈছোঁ সময়, প্ৰত্যেকটো সময় বেষ্ট। খালি তুমি মোৰ কথাত মই যোনটো কওঁ, থিংক পজিটিভ হিচাপে লোৱা। প্ৰত্যেক সময়ে ভাল, আৰু সময় চব বস্তু ৰখাব পাৰি, কিন্তু সময় ৰখাব নোৱাৰি। আজি তোমাৰ পইচা নাই, পইচা আহি যাব। হেল্থ নাই, হেল্থ ঠিক হৈ যাব। আজি হেল্থ ভাল নহয়, লাইফষ্টাইল ঠিক কৰা, হেল্থ ঠিক হৈ যাব। মানে ৰিলেশ্যনশ্বিপ ভাল নহয়, ভাল কৰিব পৰা যাব, কিন্তু সময়টো যেতিয়া গুচি গ'ল লাভ নাই, সময়টো আনিব নোৱাৰি। আৰু বেয়া সময় ভাল সময় একো নাই, প্ৰত্যেকটো মুহূৰ্তই ভাল। আৰু এই তুমি আৰু মই যে কথা পাতি আছোঁ, কিজানি মই ঘৰ গৈ নাপাবও পাৰোঁ, নাই নাপাব পাৰোঁ, হা, তুমি নাপাব পাৰা কিবা এটা, হয় নাই? তাৰমানে সেই বস্তুটো প্ৰত্যেকটো মুহূৰ্তৰ ভাল মানে কি কওঁ, ভালকৈ যেতিয়া উদযাপন কৰে ন, উদযাপন কৰা, সেইটোৱে আৰু। কোনোবাই কৈছে, মই বহুত মানে এনেকুৱা নিউমাৰলজিষ্টৰ পডকাষ্ট চাইছোঁ বা ৰিলবিলাক কেতিয়াবা চাই থাকোঁ, কয় একদম মানে ইণ্টাৰভিউ লৈ থকাজনক কৈ দিয়ে আৰু যে আপুনি এই পডকাষ্টটো ইমান সময়ত আপলোড দিব, চাব ভিউজ কিমান আহিব। দাদা আপুনি কেতিয়া আপলোড দিবলৈ দিছে? মোৰ কথা কি, টাইমৰ কথা নাই, কিন্তু ডেটৰ কথা আছে। টাইমৰ কথা নাই তেনেকৈ, প্ৰত্যেকটো সময় ভাল। আৰু তাৰ মাজত তুমি অলপ এটা সময় চাব পাৰা, ৰাহুকাল বুলি যোনটো থাকে, ৰাহুকালটো তুমি চাব পাৰা। চাউথৰ পিনে ৰাহুকালটো খুবেই চাই। ৰাহুকালৰ এটা টাইম থাকে, 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা। সেইখিনি সময়ত ভাল কাম নকৰিলেই হ'ল। ভাল কাম মানে কি, ভাল কিবা এটা কাম কৰিব যদি বিচাৰিছা, ধৰা গৃহ প্ৰৱেশে হওক নাইবা যিকোনো ভাল কাম, সেইখিনি সময়ত নকৰিলে হ'ল। বাকী আৰু তুমি প্ৰত্যেকটো সময় কেনেকৈ চাই থাকিবা? এইটো মিনিটৰ পিছত 12টা ভাল, এটা বেয়া, ইম্পচিবল। সেইকাৰণে লগ্ন চাই ন, আমাৰ পঞ্জিকাত আছেই যিহেতু এইবিলাক বস্তু। লগ্নৰ কথাটো মই তেনেকৈ মই খালি নিউমৰলজি জানো, মই এষ্ট্ৰলজিৰ কথা একেবাৰে নাজানো আৰু জানিব ইচ্ছাও নকৰোঁ। নাই আপুনি তেনেকৈ ক'লে নহ'ব। এইটো বহুত মানুহ আছে, আপুনি নিউমাৰলজিক ভাল পায়, কোনোবাই এষ্ট্ৰলজি কৰি আছে, গোটেইবিলাক গৈ পেলাই কিন্তু এটা বস্তুৱে, কিন্তু মই জনামতে গোটেইবিলাক বস্তু গৈ পেলাই এটা বস্তুৱে। এষ্ট্ৰলজিটো মাদাৰ চায়েন্স হয়, কিন্তু নিউমৰলজিটো কম নহয়। নিউমৰলজিৰ পৰা গোটেইখিনি তুমি চাব পাৰা। বহুতে কয় নিউমৰলজিয়ে অলপ চাব পাৰি, নহয়, নিউমৰলজি গোটেইখিনিয়ে চাব পাৰি। নিউমৰলজি তোমাৰ যদি নিউমৰলজিৰ পৰা তুমি যদি নেম কাৰেকশ্যন কৰিব পাৰা, আৰু নেম কাৰেকশ্যনটো এনেকুৱা এটা বস্তু, নেম যদি তোমাৰ বেয়া হৈ থাকে 30 to 40% তোমাৰ ডিগ্ৰ'থ হ'ব পাৰে। আৰু নেম যদি তোমাৰ যোনটো ভাইব্ৰেশ্যন হয়, ডেট অফ তোমাৰ ড্ৰাইভাৰ নম্বৰ, কণ্ডাক্টৰ নম্বৰ লগত চিংক হয়, তো সেইটোৱে তোমাৰ গ্ৰ'থো আনিব 30 to 40-50%। জন্ম হ'ল এটা বেবী। তাৰ মাজতে মই ফটকৈ কথা এটা কওঁ, মাজতে মই তোমাৰ এই চোৱা, ভাল নম্বৰৰ কথাটো কৈ আছোঁ, বেয়া নম্বৰো মই দুই এটা এক্সাম্পল দি দিওঁ। যেনেকৈ তোমাৰ অৰবিন্দ কেজৰিৱাল, তেখেততো খুব ভালেই চলি আছিল। এতিয়া ক'ত আছে তেখেত? জেলতে আছে নেকি, নে কি বোলা নাজানো দেই, নাজানো, গম নাপাওঁ, কিন্তু জেলত সোমাইছিলে নে তেখেত? চৰ্দি আহিলে দেখা পাওঁ তেখেতক। তেখেত জেলত সোমাইছিল, এতিয়া জেলত আছে নে নাজানো, কিন্তু তেওঁতো মানে এনেকুৱা এটা অৱস্থা আহিছিল ন, জেলত যাব লগা। ভাবিছিল নি তেখেতে? কোনোতো ভাবা নাছিল। তেওঁৰ নেম নাম্বাৰটো 40 পৰা গম পাইছা?
তুমি যে ক'লা 4 কিয় হ'ব নালাগে এক্সাম্পল কিছুমান দিলোঁ মই যেনেকৈ তোমাৰ আৰু তুমি জানানে এনেকুৱা হৰ্ষত মেহতা নাম শুনিছিলা নহয় হৰ্ষত মেহতাৰ যদি টোটেল নেম নম্বৰ চোৱা যায় তেওঁৰো 4 এটা বেবী জন্ম হ'ল বেবীজনক আমাৰ কোনোবাই লৈ যায় এষ্ট্ৰলজাৰৰ ওচৰলৈ কোনোবাই লৈ যায় নামাকৰণৰ বাবে তো এটা বেবী জন্ম হোৱাৰ পিছত আপোনাৰ ওচৰলৈ আহিলে আপুনি নাম সময় চাই পেলাই গ'লে তেওঁক এটা নাম দিব লাগে নিউমাৰলজিয়ে নাম দিব পাৰে নে নিউমাৰলজি নাম দিব পাৰে বেবীৰ প্ৰথম কথা হ'ল বেবীৰ নামটো দিয়াহে কাম আৰু বাচ্চাৰ কোনো নিউমাৰলজি আমি নকৰোঁ যেতিয়ালৈ 14-15 ইয়াৰ্ছ নহয় 14-15 ইয়াৰ্ছৰ পিছতহে নিউমাৰলজি কাৰণ কিয় নিউমাৰলজিৰ বুজা বাচ্চাটোৰ নিউমাৰলজি হ'ব এষ্ট্ৰলজিৰ বুজা তেওঁ দিব নোৱাৰে তেওঁ তাবিজ পিন্ধোৱা কিবা পিন্ধোৱা 14 বছৰ আগতে দিব নালাগে তেওঁ বাচ্চাটো খেলিব দিব লাগে খালি বাচ্চাটোৰ নেমটো চাই দিয়া যায় কি নাম হ'ব লাগে আজিকালি মানে প্ৰেগনেণ্ট ওমেনে আগতীয়াকৈ ভাবিলে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী অমুক ডেটত জন্ম হ'ব এইটো চাই দিয়া যায় ডেটত যোনটো ডেট লাগে সেই ডেটটো কেনেকুৱা চোৱা এইটো ডেটৰ মানে কি মেক্সিমাম ধৰা যদি চিজাৰিন হয় ক্ৰিটিকেল কণ্ডিশ্যন থাকিলে চিজাৰিনে কৰে চিজাৰিনৰ ডেট কেইটামান কৈ দিয়ে ডক্টৰে কৈ দিয়ে সেই ডেট কেইটামান মানে চাই দিয়া যায় ড্ৰাইভাৰ নম্বৰ কণ্ডাক্টৰ নম্বৰ ওলাই 4-5টা ড্ৰাইভাৰ নম্বৰ কণ্ডাক্টৰ নম্বৰ ডেট চোৱা যায় তাৰে মাজত ডেটকেইটা দিয়া যায় সেই ডেটত যে হ'ব সেইটোতো গেৰেণ্টি নাই ডিচাইডাৰটো মই নহয় সেইটো ডিচাইডাৰ ওপৰৱালা গম পাইছা কিন্তু ডেটটো দি দিব পাৰি এইকেইটা ডেটত ডেটকেইটা ভাল সেইকেইটা ডেটত আপুনি কৰিব পাৰে কিন্তু তাৰে মাজত খুব বেছি মই যিমানখিনি আজিলৈ দিছোঁ ধৰা 60% মিলা নাই সেই ডেটত ধৰা 30-40% মিলিছে আৰু এটা প্ৰশ্ন সুধিব মন গৈছে ক'ৰবাত দেখা পাইছোঁ যে ড্ৰাইভাৰে আমাক 36 এজলৈকে লৈ যায় তাৰপিছত বোলে কণ্ডাক্টৰে চম্ভালে হয় মই নামানো ন মই নামানো তেতিয়াহ'লে কণ্ডাক্টৰটো কেলৈ আছে আমাৰ লগত কণ্ডাক্টৰটো ড্ৰাইভাৰৰ কণ্ডাক্টৰ নম্বৰ যোনটো আমি কণ্ডাক্টৰ ইয়াত এভইড কৰিলোঁ পাৰ্চনেল ইয়াৰ উলিয়াওঁতে তো কণ্ডাক্টৰৰ প্ৰয়োজনে নাই নেকি নহয় কণ্ডাক্টৰ চোৱা এনেকৈ যদি চোৱা নহয় এতিয়া তুমি এনেকৈ চাব লাগিব ড্ৰাইভাৰ কণ্ডাক্টৰৰ লগত আৰু এটা বস্তু আছে এইটো গ্ৰীড লচু গ্ৰীড যোনখন এতিয়া যদি তুমি সেনেকৈ সুধিলা আকৌ হঠাতে সুধিলা ন এতিয়া চাব গ'লে তুমি ৰথ এখন মই এক্সাম্পল হিচাপে ৰথ এখন লওঁ ৰথৰ ঘোঁৰা দুটা ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ ঘোঁৰা দুটা কি হ'ল ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ দুইটাৰে কাম আছে কিন্তু আছে নাই আছে এনেকুৱা হ'ব নেকি এটা সময়ৰ পিছত এটা ড্ৰাইভাৰটো মানে সি আৰু নচলাব নেকি ৰথখনত ঘোঁৰাটো কি কৰিব বহি থাকিব দুইটাই চলি থাকিব লাগিব ন দুইটাই চলি থাকিব আৰু গ্ৰীডখন ৰথৰ যোনে চলাইছে ঘোঁৰা দুটা আৰু হেৰিখন নাছে ৰথখন নাছে জানো সেইখন হ'ল গ্ৰীডখন গোটেইখিনি ঠিকমতে চলি থাকিব লাগিব সেইটো নহয় মই নামানো বেলেগে মানিব পাৰে মই জনাত মই ড্ৰাইভাৰ নম্বৰেৰে গোটেইখিনি মানুহৰ কেলকুলেশ্যন চলি থাকে ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নম্বৰৰ কাৰণ মিলাই তোমাৰ নেম কাৰেকশ্যন কৰা হয় গ্ৰীড চোৱা হয় গোটেইখিনি কেলকুলেশ্যন কৰা হয় অ'কে দাদা শেষৰ প্ৰশ্ন বহুতে মোক আহি কয় যে ৰেমিডিজ দি থৈ যায় অ'ভাৰঅল ৰেমিডিজ চ' আমি আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ এখন ঘৰত নিউমাৰলজি মানে সংখ্যা হিচাপে আমি কেনেকুৱা ধৰণৰ কি কৰিব পাৰোঁ একচুৱেলি দুটামান কৈ যাওঁ প্ৰথম কথা হ'ল নিউমাৰলজিৰ ৰেমিডিজ খৰচা নাই অ'কে এক্সপেঞ্চিভ নহয় ফ্ৰী অফ কষ্ট কেইটামান কৈ যাব লাগে ফ্ৰী অফ কষ্ট মানে ফ্ৰী অফ কষ্টৰ নিচিনা ফ্ৰী অফ কষ্টটো পৃথিৱীত একোৱেই নাই কিন্তু গাত নলগা খৰচা যেনেকৈ ৰেমেডি হিচাপে আমি দিয়া যায় ক্ৰিষ্টেল ধৰা ক্ৰিষ্টেলটো বহুত দামীও আছে 1,500 টকাৰ পৰা লাখ টকালৈ ক্ৰিষ্টেল আছে কিন্তু দৰকাৰ নাই নহয় এটা সাধাৰণ 1,000, 1,500, 2,000 টকাৰ ক্ৰিষ্টেল পিনিও এক্টিভেশ্যন আনিব পাৰি গম পাইছা কুকুৰক সেৱা কৰা খৰচা আছে নেকি কিবা নাই নহয় তুলসীৰ মালা পিন্ধা খৰচা আছে এইবিলাক ৰেমেডিটো ডাঙৰ ৰেমেডি এইখিনি ৰেমেডি নিউমাৰলজিৰ ৰেমেডি নিউমাৰলজি গ্ৰন্থত লিখা ৰেমেডি এইখিনি গ্ৰন্থত লিখাই আছে এইখিনি যোনখিনি ৰেমেডি এইখিনি ৰেকৰ্ড আছে গ্ৰন্থত ৰেকৰ্ড আছে সূৰ্যক পানী দিয়াটো সূৰ্যক পানী দি যোনে পানী দি মানে জবা কুসুমং সংকাশ্যং যিটো আমি গাওঁ ৰেকৰ্ড আছে ন ৰেকৰ্ডেড হয় এইবিলাক এইটো নতুনকৈ বনাই দিয়া নহয় কিন্তু সেইখিনি ডাঙৰ ৰেমেডি হয় এই ৰেমেডিখিনি গায়ত্ৰী মন্ত্ৰ যদি এজন বেমাৰী মানুহ পঢ়ি ৰেগুলাৰ পঢ়ে বেমাৰ বহুত 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 হেৰিলৈ ভাল হৈ যাব তাৰ গম পাইছা সেইবিলাক ৰেমেডি মই এটা বস্তু সুধিছিলোঁ আপোনাক যে মানে এষ্ট্ৰলজাৰ এজনেও এইবিলাক ৰেমেডিয়ে দিয়ে বা কোনোবা এজনে দিয়ে মানে নিউমাৰলজিও এইখিনি ৰেমেডিয়ে দিয়ে নেকি আমাৰ কোনো জেমছ নাই মই কিবা পিন্ধিছোঁ নেকি নাই মোৰ আমাৰ জেমছ নাই আমি জেমছ ৰেফাৰ নকৰোঁ জেমছ নকৰোঁ সাধাৰণ ৰেমেডি যোনে চবেই কৰিব প্ৰাকৃতিক ৰেমেডি আৰু খুব ভালেই কাম আহে গম পাইছা সূৰ্যক পানী দিয়াটো ডাঙৰ ৰেমেডি
হয়তো মানুহে এলাহত কৰিব নকৰে কিন্তু খুব কৰা দৰকাৰ ৰেমেডি ডাঙৰ ৰেমেডি সূৰ্যৰ পানী দিয়া কুকুৰক বস্তু খোৱা ৰাস্তাৰ কুকুৰক হয়নে আজি দুখীয়া মানুহক দান কৰা ৰেমেডি আছে ন শুক্ৰৰ কাৰণে ৰেমেডি আছে শুক্ৰ ভিনাছৰ ৰেমেডি ডাঙৰ ৰেমেডি এটা আছে যেনেকৈ তুমি শুক্ৰবাৰে ভিনাছৰ ৰেমেডি যদি কৰিব পৰা যদি শুক্ৰ তোমাৰ উইক হৈ আছে তুমি বঢ়িয়াকৈ বগা বস্তু যেনেকৈ তুমি খোৱা বস্তু যেনেকৈ ধৰা কালাকান হৈ গ'ল চাউল হৈ গ'ল আটা ময়দা যি হওক বগা বস্তু তুমি যোনে ডিজেবল হয় হয়নে হাত ভৰি নাই ধৰা আৰু যদি তেওঁলোকক হাত ভৰি নোহোৱা মানুহ যদি বিচাৰি নোপোৱা দুখীয়া মানুহক দিয়া প্ৰত্যেক শুক্ৰবাৰে ঠিক আছে থেংক ইউ বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আপুনি আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু অঞ্জনজ্যোতি বৈশ্য ডাঙৰীয়াই কোৱাৰ ধৰণে আমি যদি জীৱনটোত এইখিনি সংখ্যাখিনি লৈ পেলাই আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে বহুতখিনি বিপদ আপদৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ নিজক ৰক্ষা কৰিব পাৰোঁ আৰু লগতে আমি জীৱনত আগুৱাই যাব পাৰোঁ আৰু অঞ্জনজ্যোতি বৈশ্য ডাঙৰীয়াৰ ফোন নম্বৰ তেখেতৰ এড্ৰেছ সকলোবিলাক দিয়া থাকিব আজিলৈ বিদায় লওঁ তেতিয়াহ'লে ধন্যবাদ আকৌ লগ পাম থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ